আজিৰ ক্লাছত আমি কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্টৰ হৈ যোৱা ক্লাছ 10ৰ পি বোৰ্ড এক্সামিনেশ্যন 2024-25 বৰ্ষৰ জেনেৰেল মেথমেটিকৰ পেপাৰখন আলোচনা কৰিম। ইয়াত তোমালোকৰ ফুল মাৰ্ক আছে 100, পাছ মাৰ্ক 30। ইয়াত কুৱেশ্যনবোৰ কেনেধৰণৰ আহিছে চাই লোৱা। জেনেৰেল MCQ আহিছে কুৱেশ্যন নম্বৰ 1ৰ পৰা 39লৈকে 1 নম্বৰকৈ আছে। ট্ৰু এণ্ড ফল্ছ, সত্য আৰু অসত্য এনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে তোমালোকৰ তিনিটা 40, 41, 42 1 নম্বৰকৈ আছে। এছাৰশ্যন এণ্ড ৰিজন, উক্তি আৰু কাৰণ এনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে তোমালোকৰ তিনিটা 43, 44, 45। 2 মাৰ্কৰ কুৱেশ্যন আহিছে তোমালোকৰ 46ৰ পৰা 49লৈ। 3 মাৰ্কৰ কুৱেশ্যন আছে 50ৰ পৰা 57লৈ। 4 মাৰ্কৰ কুৱেশ্যন আছে 58ৰ পৰা 59লৈ। 5 মাৰ্কৰ কুৱেশ্যন এটাই আছে কুৱেশ্যন নম্বৰ 60। টোটেল 90। ইণ্টাৰনেল এছেছমেণ্ট আছে 10 নম্বৰ আৰু টোটেল হৈ গ'ল তোমালোকৰ 100। ছেকশ্যন 8 কি বুলি কৈছে, প্ৰশ্ন 1ৰ পৰা 45লৈ প্ৰত্যেক প্ৰশ্নৰ মূল্যাংক 1, মানে 1ৰ পৰা 45লৈ 1 নম্বৰকৈ আছে। কুৱেশ্যন নম্বৰ 1 আছে আমাৰ আগত। ইয়াত কি বুলি কৈছে, যদি -3m+1 ইনটু -3^5 ইকুৱেল -3^7 তেন্তে এমৰ মান কি হ'ব? 4টা অপশ্যন দিয়া আছে, কোনটো শুদ্ধ বাছি উলিয়াব লাগে। -3m+1 ইনটু -3^5 ইকুৱেল -3^7 ইমপ্লাইজ -3 ইয়াতো -3 আছে, ইনটু হৈ আছে, যিহেতু ইনটু পুৰণা ক্ষেত্ৰত ঘাতে ঘাতে কি হয়, যোগ হয়। m+1 + 5 ইকুৱেল -3^7। দুয়োফালে ভূমি একে একে আছে, -3 উঠাই দিয়া। ইমপ্লাইজ কি আছে, m+1 + 5 m+6 ইকুৱেল এফালে কি আছে 7। ইমপ্লাইজ m ইকুৱেল 7 - 6 ইমপ্লাইজ m ইকুৱেল কি পাইছা 7 - 6 1। এমৰ মান কি পাইছা 1 পাইছা, গতিকে আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 1। কুৱেশ্যন নম্বৰ 2 আছে আমাৰ আগত। ইয়াত কি বুলি কৈছে, অতি ক্ষুদ্ৰ বা অতি বৃহৎ সংখ্যাৰ প্ৰামাণিক ৰূপটো হ'ল, এটা বৃহৎ সংখ্যা বা এটা ক্ষুদ্ৰ সংখ্যাক আমি কেনেকৈ লিখোঁ, প্ৰামাণিক ৰূপত লিখি দিওঁ যাতে শ্বৰ্টকাট হয়। তো এই আৰ্হিটো কি, k × 10^m। য'ত m এটা অখণ্ড সংখ্যা তেন্তে k ৰ মান কি হ'ব, k ৰ মানটো হয় 1 হ'ব, নতুবা 1তকৈ ডাঙৰ হ'ব আৰু 10তকৈ কি হ'ব, সৰু হ'ব। তো এইটো আমাৰ ক'ত আছে, অপশ্যন চিত আছে, গতিকে অপশ্যন চি হ'ব শুদ্ধ উত্তৰ। k ৰ মানটো 1 হ'ব পাৰে বা 1তকৈ ডাঙৰ হ'ব পাৰে আৰু 10তকৈ সৰু হ'ব লাগিব। কুৱেশ্যন নম্বৰ 3, 43.123456789 এই যিটো সংখ্যা, এই সংখ্যাটোৰ বাবে শুদ্ধ উত্তৰটো কোনটো হ'ব বাছি উলিয়াব লাগে। যিহেতু ইয়াত দশমিক বিস্তৃতি পৰিসমাপ্ত, গতিকে এইটো এটা পৰিমেয় সংখ্যা, অৰ্থাৎ ইয়াক আমি p/q আৰ্হিত লিখিব পাৰোঁ। q যিটো হৰ, এই হৰৰ মৌলিক উৎপত্তিকৰণটো 2n × 5m আৰ্হিত হ'ব। তো এইটো আমাৰ ক'ত আছে, অপশ্যন এত আছে, গতিকে অপশ্যন এ হ'ব শুদ্ধ উত্তৰ। পৰিমেয় আৰু হৰটো 2n × 5m আৰ্হিত হ'ব। কুৱেশ্যন নম্বৰ 4ত কি কৈছে, 288 ইয়াৰ মৌলিক উৎপত্তিকৰণত 3ৰ ঘাত কিমান হ'ব? 4টা অপশ্যন দিয়া আছে। কি আছে 288, 2 দি যাব, 2 × 2 2 4 × 8, 2 4 × 8, 2 দি যাব 72 বাৰ যাব, 2 দি 36 বাৰ যাব, 2 দি 18 বাৰ যাব, 2 দি 9 বাৰ যাব, 2 দি নাযায়, 3 দি 3 বাৰ যাব। অৰ্থাৎ 2 কেইটা আছে 1 2 3 4 5 2^5 ইনটু 3 কেইটা আছে 1 2 3^3। আমাক কি কৈছে, 3ৰ ঘাত কিমান, 3ৰ ঘাত কিমান আছে 2, গতিকে অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ 2। কুৱেশ্যন নম্বৰ 5 আছে আমাৰ আগত। ইয়াত কি বুলি কৈছে, দুটা সংখ্যাৰ অনুপাত দিয়া আছে 15:11। যদি সিহঁতৰ গসাগু 13 হয় তেন্তে সংখ্যা দুটা কি হ'ব? 4টা অপশ্যন দিয়া আছে, কোনটো শুদ্ধ বাছি উলিয়াব লাগে। সংখ্যা দুটাৰ অনুপাতে দিয়া আছে, এই সংখ্যা দুটা ধৰি লোৱা, ধৰা হ'ল সংখ্যা দুটা 15x আৰু 11x। এতিয়া ইহঁতৰ গসাগু দিয়া আছে 13, লসাগুটো উলিয়াই লোৱা। চোৱা লসাগু কেনেকৈ উলিয়াবা, ইহঁতৰ কিহেৰে এক্সেৰে যাব, 15 বাৰ যাব আৰু 11 বাৰ যাব। তেতিয়াহ'লে LCM লসাগু কিমান হ'ব, x × 15:11। দুটা সংখ্যাৰ লসাগু আৰু গসাগুৰ মাজত যিটো সম্পৰ্কটো কি আছিলে, চোৱা লসাগু পূৰণ গসাগু, LCM × HCF ইকুৱেল সংখ্যা দুটাৰ পূৰণফল। সংখ্যা দুটা কি আছিলে 15x × 11x। LCM হৈ গ'ল এইখিনি, ইমপ্লাইজ x × 15 × 11 ইনটু HCF কিমান দিয়া আছে 13 ইকুৱেল এফালে কি আছে 15x × 11x। কিবা কেনচেল কৰি আছেনে, এফালে এটা x এফালে এটা x কেনচেল গ'ল,
15 15 কেঞ্চেল 11 11 কেঞ্চেল সমান চিহ্নৰ বাওঁফালে কি ৰৈ গ'ল 13 সোঁফালে কি ৰৈ গ'ল অনলি এক্স এক্সৰ ভেলু পাই গৈছা এবাৰ সংখ্যা দুটা উলিয়াই দিয়া সংখ্যা দুটা আমি 15x আৰু 11x ধৰি লৈছিলোঁ এতিয়া সংখ্যা দুটা কি আছে এটা 15x 15 ইনটু x মানে 13 ইকুৱেল কিমান হ'ব 195 এটা 195 পাইছা আৰু এটা কি আছিলে 11x 11 ইনটু 13 কিমান হ'ব 143 গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 195 আৰু 143 এমচিকিউখিনি ইমান টান নাছিলে পেপাৰটো মই তোমালোকক টেলিগ্ৰাম চেনেলত দি দিম তাৰ পৰা ডাউনলোড কৰি পেপাৰটো চাই ল'বা ভিডিঅ'ৰ পৰা সলিউশনটো ভালদৰে বুজি লোৱা কোৱেশ্চন নম্বৰ 6 আছে আমাৰ আগত ইয়াত কি বুলি কৈছে যদি আলফা কমা বিটা দ্বিঘাত বহুপদ f of x ইকুৱেল px স্কয়াৰ মাইনাছ 2x প্লাছ 3p ইয়াৰ শূন্য হয় আৰু আলফা প্লাছ বিটা ইকুৱেল আলফা ইনটু বিটা তেন্তে পিৰ মান কি হ'ব এই যেটো পি দেখা পাইছা এই পিৰ মানটো আমি উলিয়াব লাগে কি হ'ব চাইট অপচন দিয়া আছে দ্বিঘাত বহুপদটোৰ শূন্য দুটা আলফা আৰু বিটা বুলি কৈছে তেতিয়াহ'লে আমি সকলোৱে জানো যে আলফা প্লাছ বিটা ইকুৱেল ফৰ্মুলা কি আছিলে মাইনাছ বি বাই এ এই যেটো দ্বিঘাত বহুপদ ইয়াৰ পৰা বিৰ মান কি পাইছা -2 বিৰ মান পাইছা -2 বাই এ এৰ মান কি হ'ব x স্কয়াৰৰ সহগ কি আছে p এৰ মান হ'ব p এটো হৈ গ'ল ইকুৱেশ্যন নম্বৰ 1 এতিয়া আলফা ইনটু বিটা শূন্য দুটাৰ গুণফল কি আছিল c বাই a তো c বাই a চিৰ মান কি আছে চিৰ মান হ'ব 3p বাই a এৰ মান p কেনসেল গ'ল কি ৰৈ গ'ল 3 এটো হৈ গ'ল ইকুৱেশ্যন নম্বৰ 2 এবাৰ আমাৰ কোৱেশ্চন মতে কি বুলি কৈছে according to question equal alpha plus beta equal alpha into beta এটো আমাৰ কোৱেশ্চনত দিয়া আছে কোৱেশ্চনৰ পৰা লৈছো ঠিক আছে তো ইমপ্লাইজ আলফা প্লাস বিটাৰ মান কি পাইছা -2 মাইনাস প্লাস হৈ গ'ল +2 বাই p ইকুৱেল আলফা ইনটু বিটা কি পাইছা 3 ইমপ্লাইজ এতিয়া চোৱা 2 বাই p ঠাইত 3 আহিলে 3 ঠাইত p যাব কোৱেশ্চনত কি বুলি কৈছে পিৰ মান হ'ব পিৰ মান কি পাইছা 2 বাই 3 এটো ক'ত আছে অপচন বি ত আছে গতিকে অপচন বি হ'ব শুদ্ধ উত্তৰ 2 বাই 3 কোৱেশ্চন নম্বৰ 7 আছে আমাৰ আগত ইয়াত কি বুলি কৈছে যদি ax স্কয়াৰ + bx + c যত a not equal 0 এই দ্বিঘাত বহুপদটোৰ শূন্য দুটা সমান হয় তেন্তে কোনটো অপচন শুদ্ধ হ'ব সো দ্বিঘাত বহুপদৰ শূন্য দুটা সমান হলে আমাৰ শৰ্তটো কি আছিল শৰ্তটো আছিল b স্কয়াৰ - 4ac = 0 ইমপ্লাইজ b স্কয়াৰ = 4ac লিখিব পাৰা তেতিয়া হলে এই a আৰু c একে চিনযুক্ত হ'ব এটো আমাৰ ক'ত আছে অপচন সি আছে গতিকে অপচন সি হ'ব শুদ্ধ উত্তৰ সি আৰু এ একে চিহ্নযুক্ত হ'ব তোমালোকে এটো মনতে ৰাখিবা এটো শৰ্ত মনতে ৰাখিবা যে যদি ax স্কয়াৰ + bx + c যত a not equal 0 দ্বিঘাত বহুপদটোৰ শূন্য দুটা সমান হয় শূন্য দুটা সমান হলে শৰ্তটো কি হ'ব সি আৰু এ একে চিহ্নযুক্ত হ'ব এটো কথা মনতে ৰাখিবা কোৱেশ্চন নম্বৰ 8 আছে আমাৰ আগত ইয়াত কি বুলি কৈছে বিভাজন কলন বিধি অনুসৰি p of x ইকুৱেল কি হ'ব চাৰিটা অপচন দিয়া আছে p of x ইকুৱেল আমি পাই আইছো অপচন ডি হ'ব শুদ্ধ উত্তৰ g of x + q of x + r of x মনত ৰাখিবা যে p of x ইকুৱেল g of x into q of x plus r of x কোৱেশ্চন নম্বৰ 9 x স্কয়াৰ + 7x + 10 এই দ্বিঘাত বহুপদটোৰ শূন্যবোৰ হ'ল চাৰিটা অপচন দিয়া আছে কোনটো শুদ্ধ বাছি উলিয়াব লাগে সো দ্বিঘাত বহুপদটো কি আছে x স্কয়াৰ + 7x + 10 x স্কয়াৰৰ সহগ হৈ গ'ল 1 into 10 কৰিলে কি পাই আছা 10 এটা 10ৰ আমি উৎপাদক লিখিব পাৰো 1 into 10 2 into 5 যেহেতু আমি মধ্যম পদ বিভাজন কৰিম তেতিয়া হলে এই 2 আৰু 5 এই দুটা ললে প্লাস কৰিলে 7 পাম তেতিয়ালে এনেকে লিখা ইমপ্লাইজ x স্কয়াৰ + 5x + 2x 5x + 2x কৰিলে 7x + 10 ইমপ্লাইজ এই দুটাৰ পৰা কি কমন আহে x কমন আহিলে কি ৰৈ যাব x + 5 ৰব এই দুটাৰ পৰা কি কমন আহে 2 কমন আহে ইয়াৰ পৰা 2 কমন আহিলে কি ৰব x প্লাস 10ৰ পৰা 2 কমন আহিলে কিমান থাকিব 5 ইয়াত ইকুৱেল হ'ব এটা সো ইয়াতো x + 5 আছে ইয়াতো x + 5 আছে তো এটা হৈ গ'ল আমাৰ x + 5 কি ৰৈ যাব x + 2 ইয়াৰ পৰা শূন্য দুটা পাই যাবা x + 5 = 0 ইমপ্লাইজ x ইকুৱেল কি পাইছা
-5 xৰ এটা শূন্য -5 x + 2 = 0 ইমপ্লাইজ x = কি আছে -2 অৰ্থাৎ শূন্য দুটা কি পাইছা -5 আৰু -2 এইটো আমাৰ অপশ্যন চিত আছে গতিকে অপশ্যন চি হ'ব শুদ্ধ উত্তৰ -2 -5 কোৱেশ্চন নম্বৰ 10 ইয়াত কি বুলি কৈছে x = 2 আৰু y = -3 ৰ অদ্বিতীয় সমাধানযুক্ত এযোৰ ৰৈখিক সমীকৰণ হ'ব এযোৰ ৰৈখিক সমীকৰণৰ সমাধান কি বুলি কৈছে x = 2 আৰু y = -3 এতিয়া ৰৈখিক সমীকৰণযোৰ কোনটো হয় আমি বাছি উলিয়াব লাগে চাৰিটা অপশ্যন দিয়া আছে তুমি এক কাম কৰা ৰৈখিক সমীকৰণযোৰৰ সমান চিনৰ বাওঁফালে আৰু সোঁফালে এই x আৰু y ৰ মান বহুৱাই চোৱা ইকুৱেল হয় নে নহয় যিটোত হ'ব সেইটোৱে হ'ব এনসাৰ গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি কৰি চাব পাৰা এই যিটো ৰৈখিক সমীকৰণ দিয়া আছে কি আছে x - 4y = 14 এই প্ৰথমটো ঠিক আছে ইয়াত তুমি মানবিলাক বহুৱাই চাব পাৰা লেফট হেণ্ড সাইডত কি আছে x - 4y x ৰ মান কি 2 - 4 * y y ৰ মান -3 ইকুৱেল 2 -4 * -3 কি হ'ব +12 ইকুৱেল 14 আমাৰ ৰাইট হেণ্ড সাইডত কি পাব লাগে 14 পাব লাগে 14 পাই গৈছে গতিকে এইটো হয় এবাৰ আৰু এটা ৰৈখিক সমীকৰণ দিয়া আছে এইটো কৰি চোৱা ইয়াৰে লেফট হেণ্ড সাইডত কি আছে লেফট হেণ্ড সাইড ইকুৱেল 5x - y - 13 ইকুৱেল 5 * x x ৰ মান কি আছে 2 - y y ৰ মান কি আছে -3 -13 তো ইকুৱেল 5 × 2 = 10 -3 ইনটু কৰিলে কি হ'ব +3 -13 ইকুৱেল 10 + 3 13 -13 ইকুৱেল 13 - 13 0 আমি ৰাইট হেণ্ড সাইডে কি পাব লাগে 0 পাব লাগে তো ৰাইট হেণ্ড সাইড এতিয়া আমি দেখা পাইছোঁ যে x আৰু y ৰ মান বহুৱাৰ পিছত এই যিটো ৰৈখিক সমীকৰণ ইয়াৰো লেফট হেণ্ড সাইড ৰাইট হেণ্ড সাইড ইকুৱেল হৈছে আৰু এইটোৰো লেফট হেণ্ড সাইড ৰাইট হেণ্ড সাইড ইকুৱেল হৈছে অৰ্থাৎ এই ৰৈখিক সমীকৰণযোৰৰ সমাধান হ'ব x = 2 y = -3 কোৱেশ্চন নম্বৰ 11 যদি 2x + 3y = 7 ৰ kx + 9y = 15 এই ৰৈখিক সমীকৰণযোৰৰ অদ্বিতীয় সমাধান থাকে তেন্তে k ৰ মান কি হ'ব চাৰিটা অপশ্যন দিয়া আছে চোৱা যদি অদ্বিতীয় সমাধান অৰ্থাৎ এটা সমাধান থাকিলে আমাৰ চৰ্তটো কি আছিলে a1/a2 not equal b1/b2 implies a1 ৰ মান কি হ'ব প্ৰথম যিটো ৰৈখিক সমীকৰণ এইটো চোৱা a1 ৰ মান হ'ব x ৰ হওক কি আছে 2 by a2 দ্বিতীয় সমীকৰণটো চোৱা x ৰ হওক কি আছে k not equal b1/b2 b1 y ৰ হওক কি আছে প্ৰথমটো সমীকৰণ চোৱা 3 b2 দ্বিতীয় সমীকৰণত y ৰ হওক কি আছে 9 implies 2/k not equal চোৱা এই 3 ৰে 9 কেইবাৰ যাব 3 বাৰ যাব 1/3 implies k * 1 k not equal 2 * 3 6 আমাক কি বুলি কৈছে k ৰ মান উলিয়াব লাগে এইটো ক'ত পাইছা অপশ্যন এ হ'ব শুদ্ধ উত্তৰ k not equal 6 কোৱেশ্চন নম্বৰ 12 ইয়াত কি বুলি কৈছে x = 0 আৰু x = 5 এই সমীকৰণযোৰৰ সমাধান হ'ব চাৰিটা অপশ্যন দিয়া আছে কোনটো শুদ্ধ বাছি উলিয়াব লাগে সো এইটো এটা কাৰ্টেজীয় সমতল x = 0 x = 0 লেখ x = 5 1 2 3 4 5 ইয়াত হ'ব x = 5 ৰ লেখ সমীকৰণযোৰৰ লেখ দুডাল যদি সমান্তৰাল হয় তেতিয়াহ'লে ইয়াৰ কোনো সমাধান নাথাকে অপশ্যন 3 হ'ব শুদ্ধ উত্তৰ কোনো সমাধান নাই কোৱেশ্চন নম্বৰ 13 x² - 2x - m whole into m + 2 = 0 এই সমীকৰণৰ মূল দুটা হ'ল য'ত m টো কি বুলি কৈছে ধ্ৰুৱক মূল দুটা আমি উলিয়াব লাগে চাৰিটা অপশ্যন দিয়া আছে implies x² - 2x minus m into m m² minus m into +2 কি হ'ব -2m equal 0 তো implies এইটো আমি এনেকৈ লিখিব পাৰোঁ x² - m² স্কুৱেৰ থকাখিনি একেলগে লিখি ল'লোঁ -2x - 2m equal 0 x² - m² এইটো আমাৰ a² - b² আহিতে আছে তো এইটো ভাঙি দিলে কি হ'ব a + b m - b অৰ্থাৎ x - m
এক্স প্লাছ এম। এইটো আৰু এইটোৰ পৰা কি কমন আহে -2 কমন আহে, কি ৰৈ যাব এক্স প্লাছ এম ৰ'ব ইকুৱেল 0। এতিয়া লক্ষ্য কৰা এই মাইনাছ চিনৰ এইফালেও এক্স প্লাছ এম আছে, এইফালেও এক্স প্লাছ এম আছে, তেতিয়াহ'লে এক্স প্লাছ এম কমন আহিব, কি ৰ'ব এক্স মাইনাছ এম মাইনাছ 2 ইকুৱেল 0। এতিয়া আমি ইয়াৰ মূল দুটা উলিয়াব পাৰিম। ইয়াৰে পৰা চোৱা এক্স প্লাছ এম ইকুৱেল 0 ইমপ্লাইজ এক্স ইকুৱেল কি আছে মাইনাছ এম হ'ব। তো এক্সৰ মান পাই গৈছে মাইনাছ এম। এবাৰ এইটোৰ পৰা উলিওৱা কি আছে এক্স মাইনাছ এম মাইনাছ 2 ইকুৱেল 0। এইটো এনেকৈ লিখিব পাৰা ইমপ্লাইজ এক্স দুইটাতে মাইনাছ আছে, মাইনাছ 2 যদি কমন লোৱা কি হ'ব এম প্লাছ 2 ইকুৱেল 0। তো ইমপ্লাইজ এক্স ইকুৱেল কি পাইছা মাইনাছ এম প্লাছ 2, সোঁফালে গ'লে কি হৈ যাব এম প্লাছ 2। গতিকে প্ৰদত্ত সমীকৰণটোৰ মূল দুটা কি পাইছা, এটা পাইছা মাইনাছ এম আৰু এটা কি পাইছা এম প্লাছ 2। এইটো আমাৰ ক'ত আছে অপশ্যন চি হ'ব শুদ্ধ উত্তৰ মাইনাছ এম প্লাছ 2। কুৱেশ্যন নম্বৰ 14, যদি এ এক্স স্কুৱেৰ প্লাছ 2x প্লাছ এ ইকুৱেল 0 এই সমীকৰণৰ মূল দুটা সমান হয় তেন্তে কোনটো অপশ্যন শুদ্ধ হ'ব। চোৱা যিহেতু সমীকৰণটোৰ মূল দুটা সমান হোৱাৰ চৰ্তটো কি আছিলে, মূল দুটা সমান হোৱাৰ চৰ্ত আছিলে বি স্কুৱেৰ মাইনাছ 4ac ইকুৱেল 0। তো ইমপ্লাইজ বি স্কুৱেৰ, ইয়াত বিৰ মান কি হ'ব, বিৰ মান হ'ব এই যিটো এক্সৰ সহগ কি আছে 2 স্কুৱেৰ মাইনাছ 4 ইনটু এৰ মান কি হ'ব এক্স স্কুৱেৰৰ সহগ কি আছে এৰ মান এ হ'ব, চিৰ মান কি আছে এ ইকুৱেল 0। ইমপ্লাইজ 2 স্কুৱেৰ মানে 4 মাইনাছ 4 ইনটু এ 4a স্কুৱেৰ ইকুৱেল 0। তো ইমপ্লাইজ 4 ইকুৱেল মাইনাছ 4a স্কুৱেৰ, সোঁফালে গ'লে কি হ'ব 4a স্কুৱেৰ হ'ব। দুইফালে 4 কেঞ্চেল কৰিব পাৰা। এবাৰ কি ৰ'ব এইফালে থাকিব 1, এইফালে থাকিব a স্কুৱেৰ, কি পাইছা a স্কুৱেৰ ইকুৱেল 1 পাইছা। ইমপ্লাইজ এবাৰ আমি স্কুৱেৰটো উঠাই দিলোঁ, a ইকুৱেল কি হ'ব √1। এতিয়া a ইকুৱেল ৰুট চিনটো উঠালে কি হ'ব প্লাছ মাইনাছ 1 হ'ব। তো a ইকুৱেল কি পাইছা প্লাছ মাইনাছ 1। এইটো আমাৰ ক'ত আছে অপশ্যন ডিত আছে, গতিকে অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ a ইকুৱেল প্লাছ মাইনাছ 1। কুৱেশ্যন নম্বৰ 15, দ্বিঘাত সমীকৰণ 2x স্কুৱেৰ মাইনাছ 7x মাইনাছ 5 ইকুৱেল 0 ইয়াৰ মূল আলফা আৰু বিটা হ'লে স্তম্ভ 1 আৰু স্তম্ভ 2 মিলাব লাগে। স্তম্ভ 1ত কি আছে আলফা প্লাছ বিটা, তো আলফা প্লাছ বিটা ইকুৱেল ফৰ্মুলা কি আছিলে মাইনাছ বি বাই এ, তেতিয়াহ'লে মাইনাছ বি বাই এ, বিৰ মান কি আছে -7 -7 বাই এ, এৰ মান এক্স স্কুৱেৰৰ সহগ কি আছে 2, এৰ মান হৈ গ'ল 2, অৰ্থাৎ 7/2। 7/2 মানে আমি লিখিব পাৰোঁ 3.5। এক নম্বৰটো আৰৰ লগত মিলিব। 2 নম্বৰটোত কি বুলি কৈছে আলফা ইনটু বিটা, তো আলফা ইনটু বিটা কৰিলে আমাৰ ফৰ্মুলা কি আছিলে চি বাই এ, চিৰ মান কি আছে, চিৰ মান আছে -5 বাই এ, এৰ মান 2 ইকুৱেল মাইনাছ 2 দি 5ক হৰণ কৰিলে 2.5 -2.5, অৰ্থাৎ আলফা ইনটু বিটা কৰিলে -2.5। 2 নম্বৰটো এই পিৰ লগত মিলিছে। 3 নম্বৰটোত কি বুলি কৈছে 1 বাই আলফা প্লাছ 1 বাই বিটা ইকুৱেল লসাগু ল'লে কি হ'ব আলফা ইনটু বিটা, ওপৰত কি হ'ব বিটা প্লাছ আলফা। এতিয়া আলফা প্লাছ বিটাৰ মান কি পাইছা 3.5, আলফা ইনটু বিটা মানে -2.5 ইকুৱেল মাইনাছ ওপৰতো 1 ঘৰ পিছত পইণ্ট আছে, তলতো 1 ঘৰ পিছত পইণ্ট আছে, পইণ্টটো উঠাই দিলে কি হ'ব 5 দি 35ত 7 বাৰ যাব, 5 দি 25ত 5 বাৰ যাব, মানে 7/5 ইকুৱেল মাইনাছ 5 দি 7ক কেইবাৰ যাব 1.4 বাৰ যাব, অৰ্থাৎ এই 3 নম্বৰটো কিউবৰ লগত মিলিছে। গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি। 1 নম্বৰটো আৰৰ লগত মিলিছে, 2 নম্বৰটো পিৰ লগত মিলিছে, 3 নম্বৰটো কিউবৰ লগত মিলিছে। কুৱেশ্যন নম্বৰ 16, যদি এটা এপি সমান্তৰ প্ৰগতিৰ সাধাৰণ অন্তৰ ডিৰ মান 3 হয় তেন্তে A5 - A7ৰ মান কি হ'ব। 4টা অপশ্যন দিয়া আছে, কোনটো শুদ্ধ বাছি উলিয়াব লাগে। পিছৰ পদৰ পৰা আগৰ পদ বিয়োগ কৰিলে সাধাৰণ অন্তৰ পোৱা যায়। চোৱা আমি যদি A6ৰ পৰা A5 বিয়োগ কৰোঁ, A5টো আমি A6ৰ পৰা বিয়োগ কৰিলে ডিৰ মান পাম। সাধাৰণ অন্তৰ কিমান আছে 3,
এইটো আমাৰ ইকুৱেশ্যন নম্বৰ 1 S7 ৰ পৰা যদি S6 বিয়োগ কৰোঁ সাধাৰণ অন্তৰ পাম সাধাৰণ অন্তৰ মান কিমান 3 এইটো হৈ গ'ল ইকুৱেশ্যন নম্বৰ 2 এবাৰ এই ইকুৱেশ্যন দুটা প্লাছ কৰি দিয়া 1 + 2 implies S6 - A5 plus S7 minus S6 equal 3 plus 3 plus S6 minus S6 cancel গ'ল কি ৰৈ গ'ল minus A5 plus S7 equal 3 plus 3 6 এইটো আমি এনেকৈ লিখিব পাৰোঁ implies চোৱা minus A5 আছে আমি যদি plus A5 লিখোঁ তেতিয়াহ'লে plus A7 টো কি হ'ব minus A7 হ'ব equal plus 6 আছে এইটো কি হৈ যাব -6 তেতিয়াহ'লে কি লক্ষ্য কৰিছা যে A5 minus A7 কৰিলে আমি কি পাই আছোঁ -6 পাই আছোঁ এইটো আমি উলিয়াব লাগে A5 minus A7 ৰ মান উলিয়াব লাগে কি পাইছা -6 অপশ্যন চি হ'ব শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 17 প্ৰথম 100টা স্বাভাৱিক সংখ্যাৰ যোগফল হ'ল 4টা অপশ্যন দিয়া আছে কোনটো শুদ্ধ বাছি উলিয়াব লাগে সো প্ৰথম 100টা তাৰ মানে n ৰ মান কিমান 100 n ইকুৱেল কি পাইছা 100 তেতিয়াহ'লে প্ৰথম পদটো কিমান হ'ব স্বাভাৱিক সংখ্যা বুলি কৈছে স্বাভাৱিক সংখ্যা 1 ৰ পৰা আৰম্ভ হয় প্ৰথম পদটো কি হ'ব 1 প্ৰথম পদ a ইকুৱেল 1 সাধাৰণ অন্তৰ d কি হ'ব সো স্বাভাৱিক সংখ্যা মানে কি 1 2 3 4 এনেকৈ গৈ থাকিব তো 2 - 1 কৰিলে কি হ'ব 1 এ হ'ব সাধাৰণ অন্তৰ 1 যোগফল উলিওৱা সূত্ৰটো কি আছিল Sn ইকুৱেল n/2 ব্ৰেকেট twice a plus n - 1 d এই ফৰ্মুলা মতে মানবিলাক বহুৱাই দিয়া implies n মানে কিমান 100টা পদৰ যোগফল n/2 মানে 100/2 হোল ইনটু twice a 2 into a মান 1 plus n - 1 মানে 100 minus 1 into d ৰ মান 1 তো ইকুৱেল 100/2 2 দি 100ক হৰণ কৰিলে কিমান হ'ব 50 হোল ইনটু 2 into 1 2 plus 100 minus 1 99 99 into 1 99 equal 50 into 2 plus 99 কিমান হ'ব 101 50 into 101 5050 গতিকে প্ৰথম 100টা স্বাভাৱিক সংখ্যাৰ যোগফল কিমান হ'ব 5050 অপশ্যন এ হ'ব শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 18 তালিকা 1ত দিয়া এপিবোৰক মানে সমান্তৰ প্ৰগতিবোৰক তালিকা 2ত দিয়া সাধাৰণ অন্তৰৰ সৈতে মিলোৱা মানে এই যেটো তালিকা 1 দেখা পাইছা এই তালিকা 1ত সমান্তৰ প্ৰগতি দিয়া আছে তিনিটা আৰু তালিকা 2ত কি দিয়া আছে এই সমান্তৰ প্ৰগতিবিলাকৰ সাধাৰণ অন্তৰ দিয়া আছে এটা কোনটো কাৰ সাধাৰণ অন্তৰ আমি উলিয়াব লাগে প্ৰথমটো ক্ষেত্ৰত সাধাৰণ অন্তৰ চোৱা সাধাৰণ অন্তৰ কেনেকৈ উলিওৱা হয় যিকোনো ওচৰা-ওচৰি দুটা পদ লোৱা পিছৰটোৰ পৰা আগৰটো বিয়োগ কৰা চোৱা 2.0 আছে ইয়াৰ পৰা যদি 1.8 বিয়োগ কৰি দিয়া কি পাবা 0.2 পাবা গতিকে প্ৰথমটোৰ সাধাৰণ অন্তৰ কি 0.2 গতিকে এক নম্বৰটো আমাৰ r ৰ লগত মিলিব 0.2 দুই নম্বৰটো চোৱা এই দুটা লৈ লোৱা -4 -0 কি হ'ব -4 হ'ব গতিকে দুই নম্বৰটো আমাৰ p ৰ লগত মিলিব -4 গতিকে বাকি তিনি নম্বৰটো কৰি নাচালে হ'ব q ৰ লগত মিলিব গতিকে কোৱেশ্যন নম্বৰ 18 ৰ অপশ্যন বি হ'ব শুদ্ধ উত্তৰ এক নম্বৰটো আমাৰ r ৰ লগত মিলিব দুই নম্বৰটো p ৰ লগত মিলিব তিনি নম্বৰটো q ৰ লগত মিলিব কোৱেশ্যন নম্বৰ 19 ত্ৰিভুজ ABCৰ AB আৰু AC ৰ ওপৰত ক্ৰমে E আৰু F দুটা বিন্দু তলৰ কোনটোৰ ক্ষেত্ৰত EF প্যাৰেলেল BC হ'ব চাৰিটা অপশ্যন দিয়া আছে কোনটো শুদ্ধ বাছি উলিয়াব লাগে সো ত্ৰিভুজ ABC ABC ত্ৰিভুজৰ AB বাহুৰ ওপৰত E বিন্দু আৰু AC ৰ ওপৰত F বিন্দু এতে EF BC ৰ সমান্তৰাল হ'বলৈ হ'লে কোনটো অপশ্যনৰ মানবিলাক শুদ্ধ হ'ব সো প্যাৰেলেল হ'বলৈ হ'লে আমাৰ শৰ্তটো কি আছিল AE/EB ইকুৱেল AF/FC ইয়াৰে অপশ্যন বি আৰু অপশ্যন চি দুইটাই শুদ্ধ হৈ আছে তোমালোকে যিকোনো এটা দিলে শুদ্ধ হ'ব কাৰণ চোৱা ইয়াৰে মানবিলাক বহুৱাই চোৱা দুয়োফালে কি হ'ব ইকুৱেল হ'ব চোৱা AE ৰ মান যদি তুমি 4 লোৱা EB ৰ মান তুমি যদি 4.5 লোৱা 4.5 ইকুৱেল AF ৰ মান যদি 8 লোৱা FC ৰ মান 9 লোৱা implies 4/4.5 এতিয়া 2 দি 8ত কিমান বাৰ যাব 4 বাৰ 2 দি 9ত কিমান বাৰ যাব 4.5 বাৰ যাব
এটা দেখিলানে সমান চিহ্ন দুয়োফালে ইকুৱেল ইকুৱেল হৈ আছে। এইটো হৈ গ'ল আমাৰ অপশ্যন বিৰ মানবিলাক বহুৱাই চাইছোঁ। এইবাৰ অপশ্যন চিৰ মানবিলাক বহুৱাই চোৱা। এৰ মান 4.6 বাই ইবিৰ মান 2.3 ইকুৱেল এফৰ মান 5.2 বাই এফ চিৰ মান 2.6। তো ইমপ্লাইজ এতিয়া আমি দেখা পাইছোঁ 2.3 দি 4.6ক দুইবাৰ যাব, 2.6 দি 5.2ক দুইবাৰ যাব, সমান চিহ্ন দুইফালে ইকুৱেল ইকুৱেল হৈ গৈছে। গতিকে অপশ্যন বি আৰু অপশ্যন চি দুয়োটাই শুদ্ধ হ'ব লাগে। কুৱেশ্যন নম্বৰ 20, যদি ত্ৰিভুজ এ বি চি আৰু ত্ৰিভুজ ডি ই এফৰ এ বি বাই ডি ই ইকুৱেল বি চি বাই এফ ডি হয়, তেন্তে ত্ৰিভুজ দুটা সদৃশ হ'ব যদিহে চাৰিটা অপশ্যন দিয়া আছে, কোনটো শুদ্ধ বাছি উলিয়াব লাগে। ত্ৰিভুজ এ বি চি আৰু ডি ই এফ, ইয়াৰে কি বুলি কৈছে এ বি বাই ডি ই, মানে এই যিটো এ বি বাহু ইয়াৰ অনুৰূপ বাহু কি ডি ই, কাৰ সৈতে সমান বি চি বাই এফ ডি। এতিয়া চোৱা এই দুটা বাহুৰ মাজৰ কোণটো কি আছে বি কোণ, আৰু এই দুটা বাহুৰ মাজৰ কোণ কি আছে ডি, অৰ্থাৎ এই বি কোণটো ডি কোণৰ লগত যদি সমান হয় তেতিয়াহ'লে ত্ৰিভুজ দুটা কি হ'ব সদৃশ হ'ব, বি ডি। এইটো ক'ত আছে আমাৰ অপশ্যন বিত আছে, গতিকে অপশ্যন বি হ'ব শুদ্ধ উত্তৰ, এংগেল বি ইকুৱেল এংগেল ডি। কুৱেশ্যন নম্বৰ 21, যদি এ 10,-6 আৰু বি k,4 এই বিন্দু সংযোগী ৰেখাখণ্ডৰ মধ্যবিন্দুৰ স্থানাংক a, b আৰু a-2b ইকুৱেল 18 হয়, তেন্তে কেৰ মান কি হ'ব। চাৰিটা অপশ্যন দিয়া আছে। তো ইয়াৰে সলিউশ্যনটো অলপ দীঘল, সেইকাৰণে বেলেগ এটা পেজত কৰিব লাগিব। কুৱেশ্যন নম্বৰ 21ৰ সলিউশ্যন চোৱা। এ বিন্দুৰ স্থানাংক কি দিয়া আছে 10,-6 আৰু বি বিন্দুৰ স্থানাংক দিয়া আছে k,4। মধ্যবিন্দুৰ স্থানাংক a, b, মধ্যবিন্দুৰ স্থানাংক ওলোৱা ফৰ্মুলাটো কি আছিলে x1 + x2/2, y1 + y2/2 ইমপ্লাইজ a, b ইকুৱেল x1 + x2, x1ৰ মান 10 প্লাছ x2ৰ মান k/2, y1ৰ মান -6 প্লাছ y2ৰ মান 4/2। এতেকে x স্থানাংক কি আছে a ইকুৱেল, ইয়াতে x স্থানাংক কি আছে 10 + k/2 ইমপ্লাইজ 2 × a 2a ইকুৱেল 10 + k, আৰু এইফালে y স্থানাংক কি আছে b, এইফালে y স্থানাংক কি আছে -6 + 4/2, b ইকুৱেল -6 + 4 কি হ'ব -2/2 ইমপ্লাইজ b ইকুৱেল 2 দি 2ত কেইবাৰ যাব একবাৰ যাব -1। ইয়াৰ পিছৰখিনি এইফালে কৰিছোঁ, তোমালোকে তলে তলে কৰিবা। এইটো তুমি ইকুৱেশ্যন নম্বৰ 1 দিব পাৰা, ঠিক আছে। একৰ্ডিং টু কুৱেশ্যন মতে কি বুলি কৈছিলে a-2b ইকুৱেল 18 বুলি কৈছিলে। তো ইমপ্লাইজ a -2 × বিৰ মান পাইছা, বিৰ মান কি পাইছা -1 বহাই দিয়া, -1 ইকুৱেল 18। তো ইমপ্লাইজ a -2 × -1 + 2 ইকুৱেল 18 ইমপ্লাইজ a ইকুৱেল 18 + 2 এইফালে গ'লে কি হ'ব -2 ইমপ্লাইজ a ইকুৱেল 16। ইয়াৰ মান পাইছা, এতিয়া ইয়াৰ মানটো তুমি 1 নম্বৰ ইকুৱেশ্যনত বহুৱাই দিয়া। 1 নম্বৰ ইমপ্লাইজ 2a ইকুৱেল 10 + k ইমপ্লাইজ 2 × ইয়াৰ মান 16 ইকুৱেল 10 + k ইমপ্লাইজ 2 × 16 32, 10টো এইফালে আহিলে কি হ'ব -10 ইকুৱেল k ইমপ্লাইজ 32 - 10 কৰিলে কি হ'ব 22 ইকুৱেল k। আমাক কুৱেশ্যনত কেৰ মান উলিয়াব কৈছে, কেৰ মান কি পাইছা 22। ঠিক আছে, তোমালোকে এইখিনি ভিডিঅ'টি ৰখাই লৈ লিখি লোৱা। গতিকে কুৱেশ্যন নম্বৰ 21ৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 22। কুৱেশ্যন নম্বৰ 22, -4,3 আৰু 2,-6 এই বিন্দু দুটা সংযোগী ৰেখাখণ্ডক x অক্ষই বিভক্ত কৰা অনুপাতটো কি হ'ব। কুৱেশ্যন নম্বৰ 22 বিন্দু দুটা লিখি লৈছোঁ। এই বিন্দু দুটা সংযোগী ৰেখাখণ্ডক x অক্ষই যিটো অনুপাতত বিভক্ত কৰিব তাৰ যিটো আমাৰ ফৰ্মুলা m1:m2 অনুপাতত বিভক্ত কৰা ফৰ্মুলাটো কি আছিলে m1x2 + m2x1/m1 + m2, m1y2 + m2y1/m1 + m2। যেহেতু x অক্ষই বিভক্ত কৰাৰ কথা উল্লেখ কৰিছে তেতিয়াহ'লে y স্থানাংক কি হ'ব, y স্থানাংক হ'ব 0। চোৱা বিন্দু দুটা সংযোগী ৰেখাখণ্ড, ঠিক আছে।
এইটোক আমি ধৰি লৈছোঁ k:1 অনুপাতত বিভক্ত কৰিছে k:1 ঠিক আছে তো ইমপ্লাইজ m1 ৰ মান k m2 ৰ মান 1 k ইনটু x2 ৰ মান কি হ'ব 2 প্লাছ m2 ৰ মান 1 ইনটু x1 ৰ মান কি হ'ব -4 বাই m1 ৰ মান k ধৰি লৈছা প্লাছ m2 ৰ মান 1 কমা এইটো হৈ গ'ল আমাৰ ফৰ্মুলা আমি কি কৰিছোঁ m1 আৰু m2 ৰ মানটো k:1 ধৰি লৈছোঁ ঠিক আছে m1 ৰ মান k প্লাছ m2 ৰ মান 1 ওপৰত k y2 ৰ মান কি আছে -6 প্লাছ m2 ৰ মান হৈ গ'ল 1 ইনটু y1 ৰ মান 3 x, 0 y স্থানাংক কি আছে 0 y স্থানাংকটো লোৱা ইয়াৰ পৰাই তুমি অনুপাতটো পাই যাবা তো এতেকে ইয়াত y স্থানাংক কি আছে k ইনটু -6 কৰি কি হ'ব -6k প্লাছ 1 ইনটু 3 3 তলত কি আছে k প্লাছ 1 ইকুৱেল 0 তো ইমপ্লাইজ -6k প্লাছ 3 ইকুৱেল k প্লাছ 1 টো এফালে গ'লে কি হ'ব 0 হৈ যাব ইমপ্লাইজ -6k ইকুৱেল -3 মাইনাছ মাইনাছ কেঞ্চেল ইমপ্লাইজ k ইকুৱেল 3/6 ইমপ্লাইজ k ইকুৱেল কি পাইছা 3 দি 6 দুইবাৰ যাব 1/2 k ৰ তলত 1 এটা লিখিব পাৰা তো ইমপ্লাইজ k:1 আমি ধৰি লৈছিলোঁ তেতিয়াহ'লে ইয়াৰ অনুপাত কি পাইছা k:1 ইয়াৰ অনুপাত 1:2 1:2 আমি এইখিনি উলিয়াব লাগে আমাৰ অনুপাতটো কি হ'ব 1:2 গতিকে কুৱেশ্যন নম্বৰ 22 শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1:2 কুৱেশ্যন নম্বৰ 23 যদি 4 tan θ ইকুৱেল 3 তেন্তে 4 sin θ মাইনাছ cos θ বাই 4 sin θ প্লাছ cos θ ইয়াৰ মান কি হ'ব চাৰিটা অপশ্যন দিয়া আছে চোৱা 4 tan θ ইকুৱেল 3 ইয়াৰ পৰা তুমি tan θ ইকুৱেল উলিয়াই লোৱা tan θ ইকুৱেল কি হ'ব 3/4 হ'ব কি আছে চোৱা 4 sin θ মাইনাছ cos θ বাই cos θ ইকুৱেল তলত কি আছে 4 sin θ প্লাছ cos θ বাই cos θ আমি কি কৰিছোঁ তলে ওপৰে cos θ ৰে হৰণ কৰি দিছোঁ এইটো এনেকৈ লিখিব পাৰা 4 sin θ বাই cos θ মাইনাছ cos θ বাই cos θ তলতো একেদৰে লিখা 4 sin θ বাই cos θ প্লাছ cos θ বাই cos θ ইয়াত দেখা পাইছা cos θ কেঞ্চেল গ'ল cos θ কেঞ্চেল গ'ল ইয়াৰ পিছৰ খালি এফালে কৰিছোঁ তোমালোকে তলে তলে লিখি যাবা 4 sin θ বাই cos θ মানে tan θ 4 tan θ মাইনাছ cos θ বাই cos θ কিমান হ'ব 1 হৈ যাব বাই তলতো একেদৰে 4 sin θ বাই cos θ কি হ'ব tan θ প্লাছ cos θ বাই cos θ 1 ইকুৱেল 4 tan θ ৰ মান কি পাইছা 3/4 3/4 minus 1 by 4 into tan θ ৰ মান 3/4 plus 1 4 4 cancel 4 4 cancel এটা ওপৰত কি ৰৈ গ'ল 3 minus 1 আৰু তলত কি ৰৈ গ'ল 3 plus 1 equal 3 minus 1 কৰিলে 2 হ'ব 3 plus 1 কৰিলে 4 হ'ব cancel কৰিলে কি হ'ব 1/2 তেতিয়াহ'লে আমি কি পাইছোঁ এইখিনিৰ মান 1/2 অপশ্যন চি হ'ব শুদ্ধ উত্তৰ 1/2 কুৱেশ্যন নম্বৰ 24 ABC সমকোণী ত্ৰিভুজৰ চি কোণটো সমকোণ হ'লে চেক এ প্লাছ বিৰ মান কি হ'ব চাৰিটা অপশ্যন দিয়া আছে চ' এটা ত্ৰিভুজ সমকোণী ত্ৰিভুজ এ বি চি কোণটো কি বুলি কৈছে 90 ডিগ্ৰী আমি জানো ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল 180 ডিগ্ৰী চি কোণটো যদি 90 ডিগ্ৰী হয় তেতিয়াহ'লে এ আৰু বি এই দুটা কোণৰ যোগফল কিমান হ'ব 90 ডিগ্ৰী 90 90 180 তেতিয়াহ'লে চেক এ প্লাছ বি এ কোণ আৰু বি কোণ প্লাছ কৰিলে কিমান হ'ব 90 ডিগ্ৰী হ'ব ঠিক আছে চেক 90 ডিগ্ৰী মান কি হয় সংজ্ঞাবদ্ধ নহয় ঠিক আছে এইটো আমাৰ অপশ্যন ডিত আছে গতিকে অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ চেক 90 ডিগ্ৰী সংজ্ঞাবদ্ধ নহয় কুৱেশ্যন নম্বৰ 25 এটা বৃত্তৰ স্পৰ্শকডাল ডেছৰ মাজেৰে যোৱা ব্যাসাৰ্ধৰ লম্ব এইটো তোমালোকে পাই আহিছা এটা বৃত্তৰ স্পৰ্শকডাল স্পৰ্শবিন্দুৰ মাজেৰে যোৱা ব্যাসাৰ্ধৰ লম্ব অপশ্যন এ হ'ব শুদ্ধ উত্তৰ স্পৰ্শবিন্দু
কুৱেশ্যন নম্বৰ 26 দুডাল সমান্তৰাল ৰেখাই এটা বৃত্তক এ আৰু বি বিন্দু স্পৰ্শ কৰে যদি বৃত্তৰ কালি 36 পাই সেন্টিমিটাৰ স্কুৱেৰ হয় তেন্তে এ বিৰ মান কি হ'ব চাৰিটা অপশ্যন দিয়া আছে কোনটো শুদ্ধ বাছি উলিয়াব লাগে চোৱা এটা বৃত্ত সমান্তৰাল স্পৰ্শক দুডাল এ আৰু বি বিন্দুত স্পৰ্শ কৰে আমি এ বি দৈৰ্ঘ্য উলিয়াব লাগে এ বিটো কি হয় বৃত্তৰ ব্যাসাৰ্ধৰ মান উলিয়াব পাৰিলে ব্যাসৰ মান উলিয়াব পাৰিবা বৃত্তৰ কালিৰ মান দিয়া আছে 36 পাই বৃত্তৰ কালি সূত্ৰ পাই আৰ স্কুৱেৰ ইকুৱেল 36 পাই 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 কেনসেল আৰ স্কুৱেৰ ইকুৱেল 36 মানে 6 স্কুৱেৰ লিখিব পাৰা সমান চিহ্ন দুইফালে স্কুৱেৰটো উঠাই দিলে আৰ ইকুৱেল 6 ব্যাসাৰ্ধ কি পাইছা 6 তেতিয়াহ'লে ব্যাস কিমান হ'ব 6 + 6 কিমান হ'ব 12 অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ 12 সেন্টিমিটাৰ কুৱেশ্যন নম্বৰ 26 ইয়াত কি বুলি কৈছে এটা প্ৰদত্ত ত্ৰিভুজ এ বি চিৰ সদৃশ হোৱাকৈ এটা ত্ৰিভুজ আঁকা যাতে ইয়াৰ বাহুবোৰ এ বি চি ত্ৰিভুজৰ অনুৰূপ বাহুৰ 3/7 গুণ য'ত শীৰ্ষবিন্দু ইয়াত কি বুলি কৈছে এ বিন্দুৰ বিপৰীত ফালে বি চিৰ লগত এটা সূক্ষ্মকোণ কৰি টনা বি এক্স ৰশ্মিৰ ওপৰত সমদূৰত্বত B1 B2 B3 .B7 চিহ্নিত কৰাৰ পিছত স্তৰটো হ'ব মানে নেক্সট ষ্টেপটো কি হ'ব চাৰিটা অপশ্যন দিয়া আছে কোনটো শুদ্ধ বাছি উলিয়াব লাগে সো এটা ত্ৰিভুজ এ বি চি ত্ৰিভুজ এই এ কোণৰ বিপৰীত ফালে বি এক্স ৰশ্মি লোৱা ঠিক আছে বি এক্স ৰশ্মি এতিয়া ইয়াৰে ওপৰত B1 B2 B3 B4 B5 B6 B7 সমদূৰত্বত এই বিন্দুবোৰ চিহ্নিত কৰাৰ পিছত নেক্সট ষ্টেপটো আমাৰ কি হ'ব এই যেটো B7 দেখা পাইছা B7ৰ লগত এই C বিন্দুটো আমি সংযোগ কৰিম গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ B7ৰ পৰা C লৈ সংযোগ কৰা হ'ল কুৱেশ্যন নম্বৰ 28 AB = 6 সেন্টিমিটাৰ ৰেখাখণ্ডডালক P বিন্দুৱে এনেভাৱে ভাগ কৰিছে যাতে AP/AB = 2/6 হয় তেন্তে AB স্কেল ফেক্টৰটো কি হ'ব মানে কিমান অনুপাতত বিভক্ত হৈছে চোৱা এটো হৈ গ'ল আমাৰ AB 6 সেন্টিমিটাৰ AB এই P বিন্দুৱে AB কিমান অনুপাতত বিভক্ত কৰিছে আমি উলিয়াব লাগে AP/AB দিয়া আছে ঠিক আছে তো AB ৰ মান কিমান 5 AP ৰ অনুপাতটো কিমান ধৰি লৈছে 2 টোটাল কিমান 5 AP টো যদি 2 হয় তেতিয়াহ'লে PB টো কিমান হ'ব সো 5 ৰ পৰা 2 গুচি গ'ল কিমান থাকিব 3 তাৰ মানে এই যেটো AB দৈৰ্ঘ্য কিমান 6 আছিল দৈৰ্ঘ্যটো 6 তেতিয়াহ'লে ইয়াক কিমান অনুপাতত বিভক্ত কৰিছে 2:3 অনুপাতত বিভক্ত কৰিছে এটো মোৰ ক'ত আছে অপশ্যন ডি আছে গতিকে অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ 2:3 অনুপাতত বিভক্ত কৰিছে কুৱেশ্যন নম্বৰ 29 আৰ ব্যাসাৰ্ধযুক্ত এটা বৃত্তকলাৰ কেন্দ্ৰীয় কোণ থিটা ডিগ্ৰী হ'লে বৃত্তকলাটোৰ কালি কি হ'ব চাৰিটা অপশ্যন দিয়া আছে বৃত্তকলাৰ কালি সূত্ৰ সকলোৱে জানা যে θ/360 * πr²। এক নম্বৰটো শুদ্ধ হ'ব πr² θ/360 ডিগ্ৰী কি পাইছা πr² θ/360 ডিগ্ৰী ঠিক আছে 3 নম্বৰটো শুদ্ধ হ'ব আমি যদি তলৰ ওপৰত 2 ইনটু কৰো 2πr² θ/2 * 360 ডিগ্ৰী কিমান হ'ব 720 ডিগ্ৰী এটো আমাৰ 3 নম্বৰটোত আছে গতিকে 1 নম্বৰ আৰু 3 নম্বৰটো শুদ্ধ হ'ব গতিকে অপশ্যন বি হ'ব শুদ্ধ উত্তৰ 1 নম্বৰটো আৰু 3 নম্বৰটো কুৱেশ্যন নম্বৰ 30 আছে আমাৰ আগত ইয়াত কি বুলি কৈছে 7/2 সেন্টিমিটাৰ ব্যাসাৰ্ধযুক্ত এটা বৃত্তৰ এটা চুকৰ পৰিধি কি হ'ব চাৰিটা অপশ্যন দিয়া আছে কোনটো শুদ্ধ বাছি উলিয়াব লাগে বৃত্তৰ এটা চুক বৃত্তৰ ব্যাসাৰ্ধ কিমান 7/2 মানে 3.5 তো ব্যাসাৰ্ধ কিমান হ'ব 3.5 এই যেটো চুক দেখা পাইছা ইয়াৰ পৰিধি কি হ'ব পৰিধি মানে কি এই বাহুটোৰ মান আৰু এই যেটো চাপ দেখা পাইছা এই চাপটোৰ মান কি হ'ব যোগ হ'ব তিনিটাৰ মান যোগ হ'ব APB চাপৰ দৈৰ্ঘ্য এটো কি হয় বৃত্তৰ এটা চুক অৰ্থাৎ এটা বৃত্তকলা চাপৰ দৈৰ্ঘ্য উলোৱা সূত্ৰটো কি আছিল θ/360 * 2πr বৃত্তৰ এটা চুকৰ কেন্দ্ৰত যেটো কোণ উৎপন্ন হ'ব এই কোণটো কিমান 90 ডিগ্ৰী থিটাৰ মান হৈ গ'ল 90 ডিগ্ৰী বাই 360 ডিগ্ৰী * 2 * পাইৰ মান 22/7 * r ৰ মান 7/2 লিখিব পাৰা বা 3.5 লিখিব পাৰা এই 7 কেনসেল গ'ল 2 কেনসেল গ'ল
90 দি 360 কিমান বাৰ যাব 4 বাই যাব 4 2 দি 2 বাৰ যাব 22 2 দি 11 বাৰ যাব কি ৰৈ গ'ল 11/2 ইকুৱেল 5.5 এই যেটো সাপ দেখা পাইছা এই সাপটো দৈৰ্ঘ্য হৈ গ'ল 5.5 এটাকে কি কৰিব লাগে আমি এই এটা চুকৰ পৰিধি তো পৰিধি উলিয়াবলৈ হলে আমি কি কৰিব লাগিব এইটোৰ মান সাপৰ মান আৰু এইটোৰ মান যোগ কৰিব লাগিব অৰ্থাৎ 3.5 প্লাস 3.5 আৰু সাপৰ দৈৰ্ঘ্য কিমান 5.5 টোটাল কিমান হৈ যাব 12.5 গতিকে বৃত্তটোৰ এটা চুকৰ পৰিধি কিমান পাইছা 12.5 সেন্টিমিটাৰ এটো কত আছে আমাৰ অপচন সি আছে গতিকে অপচন সি হ'ব শুদ্ধ উত্তৰ 12.5 সেন্টিমিটাৰ কোৱেশ্চন নম্বৰ 31 এত কি বুলি কৈছে তলৰ চিত্ৰৰ সহায়ত এই যেটো চিত্ৰ দেখা পাইছা এই চিত্ৰৰ সহায়ত স্তম্ভ 1 স্তম্ভ 2 মিলাব লাগে আৰু যত কি বুলি কৈছে h মানে হৈ গল হাইট মানে উচ্চতা আৰু l মানে হৈ গল হেলনীয়া উচ্চতা এই যেটো l দেখা পাইছা আৰু r মানে হৈ গল ব্যাসাৰ্ধ এক নম্বৰত কি বুলি কৈছে এটা শংকুৰ বক্ৰপৃষ্ঠকালি সকলোৱে জানা পাই r l গতিকে এক নম্বৰটো আমাৰ কিউৰ লগত মিলিব দুই নম্বৰটো কি বুলি কৈছে নতি উচ্চতা l উলোৱা ফৰ্মুলা আছিল √r² + a² গতিকে আমাৰ দুই নম্বৰটো r ৰ লগত মিলিব তিনি নম্বৰত কি বুলি কৈছে এটা শংকুৰ মুঠ পৃষ্ঠকালি উলোৱা সূত্ৰটো কি আছিল পাই r হোল ইনটু r + l 4 নম্বৰ চোৱা ভূমিৰ কালি ভূমিটো কি হয় আমাৰ বৃত্ত আকৃতি গতিকে ইয়াৰ কালি সূত্ৰ কি হ'ব পাই r² গতিকে 4 নম্বৰটো p ৰ লগত মিলিব গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি এক নম্বৰটো কিউৰ লগত মিলিছে দুই নম্বৰটো r ৰ লগত তিনি নম্বৰটো s ৰ লগত 4 নম্বৰটো p ৰ লগত কোৱেশ্চন নম্বৰ 32 এটা বেলন আৰু শংকুৰ ভূমি আৰু উচ্চতা একে হলে ইহতৰ আয়তনৰ অনুপাত কি হ'ব বেলনৰ আয়তনৰ সূত্ৰ কি আছিল পাই r²h বাই শংকুৰ আয়তনৰ সূত্ৰ কি আছিল 1/3 পাই r²h তো পাই r² কেনসেল কি ৰৈ গল 1/3 তো 3 টু যাব ওপৰত 1 আহিব তলত অনুপাতত লিখিলে কি হ'ব 3:1 এটো আমাৰ কত আছে অপচন এ আছে গতিকে অপচন এ হ'ব শুদ্ধ উত্তৰ 3:1 কোৱেশ্চন নম্বৰ 33 প্ৰত্যেকৰে আয়তন 125 সেন্টিমিটাৰ কিউব বিশিষ্ট দুটা ঘনক মুৰে মুৰে সংযোগ কৰিলে সৃষ্টি হোৱা আয়তীয় ঘনকটোৰ দৈৰ্ঘ্য কি হ'ব চাৰিটা অপচন দিয়া আছে কোনটো শুদ্ধ বাছি উলিয়াব লাগে এটা ঘনকৰ আয়তন উলোৱা সূত্ৰটো কি আছিল বাহু কিউব অৰ্থাৎ l কিউব l ইকুৱেল 125 তো ইমপ্লাইজ l কিউব ইকুৱেল 125 মানে 5 কিউব লিখিব পাৰা দুইফালে কিউবটো উঠাই দিয়া l ইকুৱেল কি হ'ব 5 ঘনকৰ বাহুৰ দৈৰ্ঘ্য কিমান পাইছা 5 তো এটা ঘনক ইয়াৰ লগত যদি আৰু এটা ঘনক সংযোগ কৰি দিয়া ঠিক আছে এটা চোৱা এটা ঘনকৰ বাহুৰ দৈৰ্ঘ্য কি পাইছা 5 পাইছা প্লাস আৰু এটা ঘনক যদি সংযোগ কৰা আয়তীয় ঘনক সৃষ্টি হ'ব তো এই ঘনকটোৰ বাহুৰ দৈৰ্ঘ্য কিমান হ'ব 5 হ'ব তো 5 + 5 কৰি কি হ'ব এই যেটো আয়তীয় ঘনকৰ দৈৰ্ঘ্য পাবা আয়তীয় ঘনকৰ দৈৰ্ঘ্য কিমান হৈ যাব 5 + 5 10 হ'ব আৰু উলিয়াব নালাগে আয়তীয় ঘনকটোৰ দৈৰ্ঘ্য কৈছে দৈৰ্ঘ্য কি পাইছা 10 সেন্টিমিটাৰ অপচন সি হ'ব শুদ্ধ উত্তৰ 10 সেন্টিমিটাৰ কোৱেশ্চন নম্বৰ 34 যদি কোনো তথ্যৰ বহুলক 45 মাধ্য 27 হয় তেন্তে মধ্যমা কি হ'ব চাৰিটা অপচন দিয়া আছে কোনটো শুদ্ধ বাছি উলিয়াব লাগে চোৱা কি উলিয়াব লাগে আমি মধ্যমা উলিওৱা ফৰ্মুলা কি হ'ব বহুলক প্লাস 2 মাধ্য বাই 3 এটো আছিল ফৰ্মুলা এই ফৰ্মুলা মতে মানবিলাক বহুৱাই দিয়া বহুলক আছে 45 প্লাস 2 ইনটু মাধ্য কিমান আছে 27/3 তো 45 প্লাস 2 ইনটু 27 কিমান হ'ব 54/3 45 প্লাস 54 কিমান হৈ আছে 99/3 তো 99 ক 3 দি 33 বাৰ যাব তেতিয়ালে মধ্যমা কিমান পাইছা 33 অপচন বি হ'ব শুদ্ধ উত্তৰ 33 কোৱেশ্চন নম্বৰ 35 ইয়াত কি বুলি কৈছে প্ৰদত্ত তথ্যৰ বহুলক হল এই যেটো তথ্য দেখা পাইছা ইয়াৰে বহুলক কি হ'ব চাৰিটা অপচন দিয়া আছে এনে ধৰণৰ তথ্যৰ পৰা বহুলক উলিয়াবলৈ হলে ইজি হয় যেটো বেছিকৈ ওলাব হেতু হ'ব বহুলক 4 কেইটা আছে এটা দুটা তিনিটা চাৰিটা আছে এই 4টো বেছিকৈ ওলাইছে
গতিকে অপশ্যন চি হ'ব শুদ্ধ উত্তৰ 4 বহুলক কি হ'ব 4 কুৱেশ্যন নম্বৰ 36ত কি বুলি কৈছে যে পাঁচটা সংখ্যাৰ মাধ্য কি বুলি কৈছে 10 যদি প্ৰতিটো সংখ্যাৰ মান 3কৈ হ্ৰাস পায় মানে প্ৰতিটো সংখ্যাৰে মান 3কৈ কমি যায় তেন্তে নতুন সংখ্যা কেইটাৰ মাধ্য হ'ব চাৰিটা অপশ্যন দিয়া আছে কোনটো শুদ্ধ বাছি উলিয়াব লাগে সো ইয়াত কি বুলি কৈছে পাঁচটা সংখ্যাৰ মাধ্য কি বুলি কৈছে 10 ঠিক আছে এটা মাধ্য যদি 10 হয় তেতিয়াহ'লে পাঁচটা সংখ্যাৰ যোগফল কিমান হ'ব পাঁচটা সংখ্যাৰ গড়ে কিমান 10 তেতিয়াহ'লে যোগফল কিমান হ'ব 5 * 10 = 50 এটা সংখ্যা কেইটা আছে পাঁচটা প্ৰতিটো সংখ্যা 3কৈ কমি যায় 3কৈ কমি গ'লে পাঁচটা সংখ্যাৰ কিমান কমিব 15 কমি যাব পাঁচটা সংখ্যাৰ যোগফল কিমান আছে 50 তেতিয়াহ'লে 3কৈ কমি গ'লে কিমান কমি যাব 15 কমি যাব তেতিয়াহ'লে এনেকৈ লিখিব পাৰা চোৱা হ্ৰাস পাই গ'ল কিমান 3কৈ পাঁচটা সংখ্যাৰ কিমান কমিব 15 কমিব তো এতেকে নতুন সংখ্যা কেইটাৰ যোগফল নতুন যোগফল আগতে যোগফল কিমান আছিল 50 তেতিয়াহ'লে 3কৈ হ্ৰাস পালে মানে কমি গ'লে নতুন যোগফল কিমান হ'ব 15 কমি যাব টোটাল কিমান হ'ব 35 নতুন যোগফল হ'ব আমাৰ 35 পাঁচটা সংখ্যাৰ যোগফল তো এতেকে নতুন গড় বা মাধ্য নতুন মাধ্য চোৱা নতুন যোগফল কিমান আছে 35 এতিয়া টোটাল যোগফলক আমি কিহেৰে হৰণ কৰিম পাঁচটা সংখ্যা বুলি কৈছে 5ৰে হৰণ কৰি দিম কিমান থাকিব 7 তেতিয়াহ'লে নতুন মাধ্য কি পাইছে 7 অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ 7 কুৱেশ্যন নম্বৰ 37 এটা শিশুৰ এটা লুডু গুটি আছে যাৰ 6খন পিঠিত তলত দেখুৱাৰ দৰে আখৰ ওলায় A B C C D B এনেদৰে দিয়া আছে লুডু গুটিটো এবাৰ মাৰি পঠোৱা হ'ল ইয়াৰ ফলত কোনটো শুদ্ধ হ'ব এ পোৱাৰ সম্ভাৱিতা কি বুলি কৈছে 1/6 টোটেল কিমান আছে টোটেল আছে 6টা সম্ভাৱ্য ফলাফল 6 টোটেল এতিয়া এ পোৱাৰ সম্ভাৱিতা এ কেইটা আছে এটাই আছে তো 1 হ'ব 1/6 তাৰমানে এইটো শুদ্ধ তাৰপিছত বি পোৱাৰ সম্ভাৱিতা 1/6 বুলি কৈছে টোটেল হ'ব 6 বি কেইটা আছে এটা দুটা কিমান হ'ব লাগে 1/3 হ'ব লাগে কিন্তু 1/6 বুলি কৈছে এইটো নহয় চি পোৱাৰ সম্ভাৱিতা 2/3 বুলি কৈছে 6 চি কেইটা আছে 1 2 2 কটাকটি কৰিলে কিমান হ'ব 1/3 তো এইটো হ'ব নহয় 4 নম্বৰত কি বুলি কৈছে ডি পোৱাৰ সম্ভাৱিতা 1/6 টোটেল আছে 6 ডি কেইটা আছে এটাই আছে 1/6 4 নম্বৰটো শুদ্ধ হয় গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1 নম্বৰটো আৰু 4 নম্বৰটো শুদ্ধ কুৱেশ্যন নম্বৰ 38 ইয়াত কি বুলি কৈছে ভালদৰে মিহলোৱা 52খন কাৰ্ড থকা এযোৰ তাজপাতৰ পৰা এটা কাৰ্ড টানি লোৱা হ'ল টানি লোৱা পাতখন মুখ কাৰ্ড হোৱাৰ সম্ভাৱিতা এইটোতো ইজিয়ে হয় টোটেল থাকে আমাৰ তলত কিমান 52 আৰু ওপৰত কি থাকিব মুখ কাৰ্ড কেইটা থাকে আমাৰ টোটেল 12টা থাকে তো কটাকটি কৰিলে কিমান পাবা 4 দি 12 3 বাৰ যাব 4 দি 52 কিমান বাৰ যাব 13 বাৰ যাব 3/13 গতিকে টানি লোৱা তাজপাতখন মুখ কাৰ্ড হোৱাৰ সম্ভাৱিতা কিমান 3/13 অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ 3/13 কুৱেশ্যন নম্বৰ 39 যদি পি অফ এ এটা ঘটনা এৰ সম্ভাৱিতা বুজায় মানে প্ৰবেবিলিটি অফ এ এইটো যদি এটা ঘটনাৰ সম্ভাৱিতা বুজায় তলৰ কোনটো সত্য আমি সকলোৱে জানো যে যিকোনো ঘটনাৰ সম্ভাৱিতা হয় 0 হ'ব পাৰে বা 0ৰ সমান হ'ব পাৰে পি অফ এ বা 1 হ'ব পাৰে বা 1তকৈ সৰু হ'ব পাৰে মানে 0 আৰু 1ৰ মাজত থাকিব লাগিব আৰু 0 1 হ'ব পাৰে এইটো আমাৰ ক'ত আছে অপশ্যন চিত আছে গতিকে অপশ্যন চি হ'ব শুদ্ধ উত্তৰ 0 <= পি অফ এ <= 1 এবাৰ চোৱা নিৰ্দেশনা প্ৰশ্ন নং 40ৰ পৰা 42লৈ প্ৰতিটোৰে ক্ষেত্ৰত দুটা উক্তি দিয়া আছে এতিয়া উক্তিবোৰ সাৱধানে পঢ়া আৰু শুদ্ধ বিকল্পটো এ বি চি আৰু ডিৰ পৰা বাছি উলিওৱা অপশ্যন এত কি থাকে এ আৰু বি উভয় সত্য অপশ্যন বিত কি থাকে এ সত্য কিন্তু বি অসত্য অপশ্যন চিত কি থাকে এ অসত্য কিন্তু বি সত্য অপশ্যন ডিত থাকিব এ আৰু বি উভয় অসত্য কুৱেশ্যন নম্বৰ 40 উক্তি ইয়াত কি দিয়া আছে
যিকোনো সমকোণী ত্ৰিভুজ সদৃশ এইটো এটা সমকোণী ত্ৰিভুজ এইটো এটা সমকোণী ত্ৰিভুজ এতিয়া এই ত্ৰিভুজ দুটা সদৃশ নে নহয় তো এইটো হ'ব নোৱাৰে উক্তিবিদ কি বুলি কৈছে সমদ্বিবাহু ত্ৰিভুজবোৰ সদৃশ চোৱা এইটো এটা সমদ্বিবাহু ত্ৰিভুজ দুটা বাহু সমান এইটো এটা সমদ্বিবাহু ত্ৰিভুজ দুটা বাহু সমান এই ত্ৰিভুজ দুটা সদৃশ নে নহয় গতিকে উক্তি বি শুদ্ধ হ'ব নোৱাৰে কোৱেশ্চন নম্বৰ 40 ৰ কাৰণে অপচন ডি হ'ব শুদ্ধ উত্তৰ এ আৰু বি উভয়ে অসত্য কোৱেশ্চন নম্বৰ 41 অপচন এত কি বুলি কৈছে যদি চেক থিটা মাইনাছ টেন থিটা ইকুৱেল 0 তেন্তে সাইন থিটা ইকুৱেল -1 বুলি কৈছে যদি চেক থিটা মাইনাছ টেন থিটা ইকুৱেল 0 হয় তেন্তে সাইন থিটা ইকুৱেল 0 হ'ব লাগিব ঠিক আছে তো এইটো হ'ব নোৱাৰে উক্তিবিদ কি বুলি কৈছে যদি tan a ইকুৱেল cot b তেন্তে a plus b ইকুৱেল 90 ডিগ্ৰী tan a ইকুৱেল tan a মানে আমি লিখিব পাৰোঁ tan 90 ডিগ্ৰী মাইনাছ b ইয়াত কি বুলি কৈছে a plus b ইকুৱেল 90 বুলি কৈছে তেতিয়াহ'লে a মানে কি হ'ব 90 মাইনাছ b tan a ঠাইত আমি লিখিব পাৰোঁ 90 ডিগ্ৰী মাইনাছ b তো ইকুৱেল tan 90 মাইনাছ b মানে কি cot b অৰ্থাৎ tan a ইকুৱেল cot b গতিকে উক্তি b হ'ব সত্য কোৱেশ্চন নম্বৰ 41 ৰ কাৰণে শুদ্ধ উত্তৰটো হ'ব অপচন চি অপচন চি কি বুলি কৈছে এ অসত্য কিন্তু বি সত্য চোৱা এ অসত্য বি সত্য কোৱেশ্চন নম্বৰ 42 দুটা উক্তি দিয়া আছে উক্তি ইয়াত কি বুলি কৈছে এটা লুডু গুটি এবাৰ মাৰি পঠিওৱাৰ ফলত এটা যৌগিক সংখ্যা পোৱাৰ সম্ভাৱিতা হ'ল 1/3 লুডু গুটি এটাত সম্ভাৱ্য ফলাফলবোৰ কি থাকে 1 2 3 4 5 6 ইয়াত যৌগিক সংখ্যা কি আছে 4 আছে আৰু 6 আছে দুটা আছে তাৰমানে 2/6 কটাকটি কৰিলে কিমান হ'ব 1/3 তাৰমানে উক্তি এটো কি হয় সত্য উক্তিবিদ কি বুলি কৈছে p of e1 p of e2 p of e3 এটা প্ৰাথমিক পৰীক্ষাৰ সকলো সম্ভাৱিতাৰ যোগফল 1 গতিকে উক্তি বিও কি হ'ব সত্য গতিকে কোৱেশ্চন নম্বৰ 42 ৰ এনসাৰ হ'ব অপচন এ দুইটাই সত্য সো অপচন এত কি বুলি কৈছিলে অপচন এত কৈছিলে যে এ আৰু বি উভয়ে সত্য উক্তি এ আৰু উক্তি বি উভয়ে সত্য এবাৰ চোৱা নিৰ্দেশনা প্ৰশ্ন 43 পৰা 45 লৈ এটা দাবীৰ উক্তিক এ এটা কাৰণৰ উক্তিক আৰেৰে সূচাইছে এটা শুদ্ধ বিকল্পটো বাছি উলিওৱা অপচনবোৰ এনে ধৰণৰ থাকিব এটা চোৱা 43 পৰা 45 লৈ অপচনবোৰ এনেদৰে থাকিব অপচন এত কি থাকিব যে উক্তি এ আৰু কাৰণ আৰ উভয়ে সত্য আৰু কাৰণ আৰ হৈছে উক্তি এৰ শুদ্ধ ব্যাখ্যা উক্তি এ বা দাবী এ ঠিক আছে অপচন বিত থাকিব তোমালোকৰ উক্তি এ আৰু কাৰণ আৰ উভয়ে সত্য কিন্তু কাৰণ আৰ দাবী এৰ শুদ্ধ ব্যাখ্যা নহয় বুলি কৈছে অপচন সিত থাকে দাবী এ সত্য কিন্তু আৰ অসত্য অপচন ডিত থাকে দাবী এ অসত্য কিন্তু কাৰণ আৰ সত্য দাবী এ এতিয়া কোৱেশ্চনবোৰ চোৱা কোৱেশ্চন নম্বৰ 43 আছে আমাৰ আগত ইয়াত কি বুলি কৈছে দাবী এ বা উক্তি এ ইয়াত কি বুলি কৈছে এ -3/2, 3, b 6, -2 আৰু c -3, 4 শীৰ্ষবিন্দুযুক্ত ত্ৰিভুজৰ কালি 0 সো এ বি চি শীৰ্ষবিন্দুযুক্ত এটা ত্ৰিভুজ ইয়াৰ কালি 0 বুলি কৈছে তোমালোকে ত্ৰিভুজৰ কালি উলিওৱা যিটো সূত্ৰ সেই সূত্ৰ মতে এই বিন্দু তিনিটা স্থানাংকৰ পৰা মানবোৰ বহুৱাই ত্ৰিভুজৰ কালি উলিয়াবা তাৰ এনসাৰটো 0 পাবা ঠিক আছে গতিকে আমাৰ যিটো দাবী এ এটো কি হয় সত্য কাৰণ আৰত কি বুলি কৈছে এ বি চি বিন্দু কেইটা একেৰেখীয় এ বি চি বিন্দু তিনিটা একেৰেখীয় হলে ত্ৰিভুজৰ কালি কি হয় 0 তাৰ মানে কি হয় দাবী এ আৰু কাৰণ আৰ দুইটাই সত্য কাৰণ আৰটো কি হয় দাবী এৰ শুদ্ধ ব্যাখ্যা মানে এইটো ইয়াক শুদ্ধকৈ ব্যাখ্যা কৰে এ বি চি বিন্দু কেইটা একেৰেখীয় হলে এই ত্ৰিভুজৰ কালি কি হ'ব 0 তো ইয়াৰ কাৰণে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ অপচন এ ইয়াত কি বুলি কৈছে দাবী এ আৰু কাৰণ আৰ উভয় সত্য কাৰণ আৰ হৈছে দাবী এৰ শুদ্ধ ব্যাখ্যা কোৱেশ্চন নম্বৰ 44 দাবী এত কি বুলি কৈছে যদি টিপি আৰু টিকিউ কেন্দ্ৰ ও যুক্ত বৃত্তৰ স্পৰ্শক যাতে এংগেল POQ 123 ডিগ্ৰী হয় আৰু এংগেল PTQ 57 ডিগ্ৰী চোৱা এটা বৃত্ত
বৃত্তৰ দুডাল স্পৰ্শক TP আৰু TQ PTQ কিমান বুলি কৈছে 57 ডিগ্ৰী আৰু POQ এই কোণটো কিমান 123 ডিগ্ৰী বুলি কৈছে চোৱা এংগেল POQ প্লাছ এংগেল PTQ এই দুটা যোগ কৰি কিমান হ'ব লাগে 180 ডিগ্ৰী হ'ব লাগে 123 ডিগ্ৰী আৰু 57 ডিগ্ৰী কিমান হ'ব 180 ডিগ্ৰী তাৰমানে আমাৰ যেটো দাবী এটো কি হয় সত্য কাৰণ আৰত কি বুলি কৈছে OPTQ এটা সক্ৰিয় চতুৰ্ভুজৰ বিপৰীত কোণ দুটা যোগফল কিমান হ'ব লাগে 180 ডিগ্ৰী 123 ডিগ্ৰী আৰু 57 ডিগ্ৰী কিমান হ'ব 180 আকৌ এই P কোণটো 90 ডিগ্ৰী Q কোণটো 90 ডিগ্ৰী গতিকে কাৰণ R কি হ'ব আমাৰ সত্য আৰু কাৰণ R টো কি হয় দাবী এৰ শুদ্ধকৈ ব্যাখ্যা কৰে কাৰণ এটো এটা সক্ৰিয় চতুৰ্ভুজ হয় আৰু এটো কি হয় এটা সক্ৰিয় চতুৰ্ভুজ গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ এনসার অপচন এ অপচনটো আকৌ এবাৰ চাই ল'ব পাৰা কোৱেশ্চন নম্বৰ 44 ৰ বাবে অপচন এ হ'ব শুদ্ধ উত্তৰ দাবী এ আৰু কাৰণ R উভয় সত্য কাৰণ R হৈছে দাবী এৰ শুদ্ধ ব্যাখ্যা কোৱেশ্চন নম্বৰ 45 ইয়াত কি বুলি কৈছে দাবী ইয়াত কি বুলি কৈছে দুটা বৃত্তই বাহ্যিকভাৱে স্পৰ্শ কৰে যদি ইহতৰ ব্যাসাৰ্ধ 10 সেন্টিমিটাৰ আৰু 4 সেন্টিমিটাৰ তেন্তে ইহতৰ কেন্দ্ৰৰ মাজত দূৰত্ব কি বুলি কৈছে 14 সেন্টিমিটাৰ সো দুটা বৃত্ত বাহ্যিকভাৱে স্পৰ্শ কৰে বাহ্যিকভাৱে স্পৰ্শ কৰিছে যদি ইহতৰ ব্যাসাৰ্ধ 10 সেন্টিমিটাৰ ডাঙৰ বৃত্তটোৰ ব্যাসাৰ্ধ 10 সেন্টিমিটাৰ আৰু সৰু বৃত্তটোৰ ব্যাসাৰ্ধ 4 সেন্টিমিটাৰ তেন্তে ইহতৰ কেন্দ্ৰৰ মাজত দূৰত্ব 14 সেন্টিমিটাৰ এতে ইয়াৰ কেন্দ্ৰ আৰু ইয়াৰ কেন্দ্ৰৰ মাজত দূৰত্ব কিমান বুলি কৈছে 14 সেন্টিমিটাৰ হ'ব না এই দুটা প্লাস কৰিলে কিমান হ'ব বৃত্ত দুটাৰ কেন্দ্ৰৰ মাজত দূৰত্ব কিমান হৈ যাব 14 তাৰ মানে দাবী এটো কি হয় সত্য কাৰণ R কি বুলি কৈছে যেতিয়া দুটা বৃত্তই বাহ্যিকভাৱে স্পৰ্শ কৰে তেতিয়া ইহতৰ কেন্দ্ৰৰ মাজত দূৰত্ব ইহতৰ ব্যাসাৰ্ধৰ পাৰ্থক্যৰ সমান কেন্দ্ৰৰ মাজত দূৰত্ব কিমান পাইছো 14 পাইছো ঠিক আছে 14 পাইছো আৰু এই 14 টো কি বুলি কৈছে ইহতৰ ব্যাসাৰ্ধৰ পাৰ্থক্যৰ সমান সো ডাঙৰটো ব্যাসাৰ্ধ কিমান আছে 10 সৰুটোৰ কিমান আছে 4 পাৰ্থক্য বুলি কৈছে মাইনাস কিমান হ'ব 6 হ'ব কিন্তু কেন্দ্ৰৰ মাজত দূৰত্ব কিমান 14 তাৰ মানে এটো শুদ্ধ হ'ব নোৱাৰে তো ইয়াৰে আনসাৰটো হ'ব অপচন সি কোৱেশ্চন নম্বৰ 45 ৰ বাবে অপচন সি হ'ব শুদ্ধ উত্তৰ দাবী এ সত্য কিন্তু কাৰণ R টো কি হয় অসত্য এতিয়ালৈকে আমি এই পেপাৰত থকা 45 টা MCQ ৰ বিষয়ে আলোচনা কৰিলো এতিয়া আমি লং আনসাৰ টাইপৰ কোৱেশ্চন বিলাক আলোচনা কৰিম তোমালোকৰ ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাই থাকা নেক্সট কোৱেশ্চনলৈ আগবঢ়াৰ আগতে তোমালোকক জনাই দিও আমাৰ চেনেলৰ তৰফৰ পৰা তোমালোকৰ বাবে 280 প্লাস মোস্ট ইম্পৰ্টেন্ট জেনাৰেল মেথছৰ MCQ ৰ এখন PDF ৰেডি কৰা হৈছে এই PDF টোৰ বাবে এটা সৰু প্ৰাইচ ৰখা হৈছে 49 rupees যিসকলে এই PDF টো ল'ব বিচাৰিছা তোমালোকে মোক WhatsAppত কন্টাক্ট কৰিব পাৰা WhatsApp নম্বৰটো মই লিখি দিছো 6901565623 সেকশন বিত আমি লং আনসাৰ টাইপৰ কোৱেশ্চন বিলাক আলোচনা কৰিম আৰু এই কোৱেশ্চন বিলাকৰ সমাধান বিলাক অলপ দীঘলীয়া হয় সেইভাবে যিখিনি কোৱেশ্চন তোমালোকৰ কিতাপৰ পৰা আহিছে সেইখিনি তোমালোকক কৈ দিম কোনটো পেজত আছে আৰু কোনটো এক্সাৰসাইজৰ কোনটো কোৱেশ্চন হয় তোমালোকে সেই কোৱেশ্চনটো চাই লবা আৰু যিখিনি কোৱেশ্চন বনাই দিছে সেইখিনি মই তোমালোকক সলিউশন কৰি দিম কোৱেশ্চন নম্বৰ 46 4,9 আৰু 10 ৰে হৰণ কৰিব পৰা আটাইতকৈ সৰু পূৰ্ণবৰ্গ সংখ্যাটো উলিওৱা এই কোৱেশ্চনটো তোমালোকৰ কিতাপৰ পেজ নম্বৰ 5 ৰ এক্সাৰসাইজ R2 ৰ পৰা কোৱেশ্চন নম্বৰ 8 টো দিছে তো কোৱেশ্চন নম্বৰ 8 টো তোমালোক কৰি দিয়া হৈছে তোমালোকক প্ৰতিটো এক্সাৰসাইজৰ সলিউশন কৰি দিয়া হৈছে তোমালোক আমাৰ প্লেলিষ্টত গৈ চেপ্টাৰ ওয়াইজ সকলোখিনি চাব পাৰিবা কোৱেশ্চন নম্বৰ 47 ইয়াত কি বুলি কৈছে কোনোবা স্বাভাৱিক সংখ্যা n ৰ ক্ষেত্ৰত দেখুৱা যে 9 টু দি পাৱাৰ n সংখ্যাটো 0 অংকৰে শেষ হ'ব নোৱাৰে তো এটো এনেকৈ লিখা যে n ৰ কোনো মানৰ ক্ষেত্ৰত যদি 9 টু দি পাৱাৰ n সংখ্যাটো 0 অংকৰে শেষ হ'বলগীয়া হয় তেন্তে ই 5 ৰে বিভাজ্য হ'ব ঠিক আছে লিখিলা তো এতিয়া লিখা যে 9 টু দি পাৱাৰ n এটাকে 9 ইকুৱেল কি হ'ব ইয়াৰ উৎপাদক 3 * 3 মই কি বুলি কৈছো যে n ৰ কোনো মানৰ ক্ষেত্ৰত যদি 9 টু দি পাৱাৰ n সংখ্যাটো 0 অংকৰে শেষ হ'বলগীয়া হয় তেন্তে ই 5 ৰে বিভাজ্য হ'ব লাগিব তো ইয়াত 5 ৰে বিভাজ্য হৈছে জানো নাই হোৱা তেনেকৈ লিখা যেহেতু
9ৰ মৌলিক উৎপাদকত 2 আৰু 5ৰ গুণফল নাই। 2 × 5 মানে কি? 5 দুগুণ 10। 10টো কি হয়? 0ৰে শেষ হৈছে, অৰ্থাৎ 5ৰে বিভাজ্য হয়। যিহেতু 9ৰ মৌলিক উৎপাদকত 2 আৰু 5ৰ গুণফল নাই, গতিকে 9n 0ৰে শেষ হ'ব নোৱাৰে। ভিডিঅ'ৰ পৰা সলিউশনখিনি ভালদৰে বুজি লোৱা। ইয়াৰে পিডিএফটো মই আমাৰ টেলিগ্ৰাম চেনেলত দি দিম, তোমালোকে তাৰ পৰা ডাউনলোড কৰি ল'বা। আমাৰ ডিছক্ৰিপশ্যনত টেলিগ্ৰাম চেনেলৰ লিংক দিয়া থাকিব। কুৱেশ্যন নম্বৰ 47ত দুটা কুৱেশ্যন দিয়া আছে, যিকোনো এটা কৰিব লাগে। অৰ দিয়া আছে, যদি 241/4000 ইকুৱেল 241/2n × 5m, তেন্তে m আৰু nৰ মান নিৰ্ণয় কৰা। এই যিটো n আৰু m দেখা পাইছা, ইয়াৰ মান আমি উলিয়াব লাগে, য'ত m আৰু n অঋণাত্মক পূৰ্ণ সংখ্যা। লগতে দীৰ্ঘহৰণ নকৰাকৈ ইয়াৰ দশমিক বিস্তৃতি নিৰ্ণয় কৰা। ইয়াত দুটা কুৱেশ্যন সোমাই আছে। প্ৰথমতে আমি কি কৰিব লাগিব? m আৰু nৰ মান উলিয়াব লাগিব। দ্বিতীয়তে দীৰ্ঘহৰণ নকৰাকৈ দশমিক বিস্তৃতি উলিয়াব লাগিব। সমান চিহ্নৰ বাওঁফালে কি আছে? 241/4000ৰ মৌলিক উৎপত্তিকৰণত কি হ'ব? 2^5 × 5^3 ইকুৱেল সোঁফালে কি আছে? 241/2n × 5m। এতিয়া চোৱা, 2ৰ পাৱাৰ কি আছে? n। 2ৰ পাৱাৰ কি আছে? 5। n ইকুৱেল কি পাইছা? 5। n ইকুৱেল পাই গৈছা 5 আৰু m ইকুৱেল কি পাইছা? 5^3 5m। m ইকুৱেল কি পাইছা? 3। চ' m আৰু nৰ মান উলিয়াব দিছে। m আৰু nৰ মান পাই গৈছা 5 আৰু 3। এইবাৰ আমি দীৰ্ঘহৰণ নকৰাকৈ ইয়াৰ দশমিক বিস্তৃতি উলিয়াম। লিখা, এতিয়া 241/4000 ইকুৱেল 241/400 মানে কি? 2^5 × 5^3। তো ইকুৱেল আমি কি কৰিব লাগে? 2^5 আছে, পাৱাৰকেইটা একে একে বনাব লাগিব। 5^3 আছে আৰু কি লাগিব? 5^2 লাগিব। 241 × যিহেতু 5^2 তলত ইনটু কৰিছা, ওপৰতো কৰিব লাগিব। এবাৰ চোৱা, 2^5 × 5^3 × 5^2 ঘাতে ঘাতে কি হ'ব? যোগ। 5^3 + 2 কিমান হ'ব? 5। 241 × 25 ইকুৱেল, চোৱা 2 × 5 = 10 আৰু ঘাতটো কি আছে? 5। 241 × 25 কিমান হ'ব? 6025 হ'ব। যিহেতু একৰ পিছফালে কেইটা শূন্য আছে? 5টা শূন্য, গতিকে দশমিকৰ পিছত 5টা অংক থাকিব। ইয়াত কেইটা আছে? 1 2 3 4 6025 আৰু এটা শূন্য আগত দিয়া 1 2 3 4 5। আমাক কি কৈছে? দীৰ্ঘহৰণ নকৰাকৈ দশমিক বিস্তৃতি নিৰ্ণয় কৰা। তো দীৰ্ঘহৰণ নকৰাকৈ আমি দশমিক বিস্তৃতি উলিয়াইছোঁ, এইটো হ'ব এনচাৰ। কুৱেশ্যন নম্বৰ 48। কুৱেশ্যন নম্বৰ 48ত কি বুলি কৈছে? কাষৰ চিত্ৰৰ পৰা এই যিটো চিত্ৰ দেখা পাইছা, এই চিত্ৰটোত কি বুলি কৈছে? DE পেৰেলেল OQ, DE পেৰেলেল OQ আৰু DF পেৰেলেল OR। DF ORৰ সমান্তৰাল দেখুওৱা যে EF পেৰেলেল QR, EF QRৰ সমান্তৰাল দেখুৱাব লাগে। এই কুৱেশ্যনটো তোমালোকৰ কিতাপৰ পেজ নম্বৰ 166 এক্সাৰচাইজ 6.2ৰ কুৱেশ্যন নম্বৰ 5টো হয়। ইয়াতো আমাৰ অৰ দিয়া আছে, তাৰমানে দুটা কুৱেশ্যন দিয়া আছে। দ্বিতীয় কুৱেশ্যনটোত কি বুলি কৈছে? এই যিটো কাষৰ চিত্ৰ দেখা পাইছা, এই চিত্ৰটোত কি বুলি কৈছে? যে PQR এইটো এটা ত্ৰিভুজ আৰু QST এইটো এটা ত্ৰিভুজ, দুটা সমকোণী ত্ৰিভুজ, য'ত R আৰু T সমকোণ। R কোণটো আৰু T কোণটো কিমান? 90 ডিগ্ৰী। প্ৰমাণ কৰা যে QR × QS ইকুৱেল QP × QT। তুমি এক কাম কৰা, প্ৰথমতে ত্ৰিভুজ দুটা সদৃশ বুলি প্ৰমাণ কৰি দেখুওৱা, তাৰপিছত তোমাৰ এনচাৰ ওলাই যাব। লিখা, প্ৰমাণ ত্ৰিভুজ PQR আৰু ত্ৰিভুজ QST, এই ত্ৰিভুজ দুটাৰ পৰা কি কি ইকুৱেল দেখুৱাব পাৰা? আমি দেখুৱাব পাৰোঁ এংগেল R ইকুৱেল এংগেল T। এইটো তুমি দিয়া আছে বা 90 ডিগ্ৰী বুলি লিখিব পাৰা। আমাক কৈছে নহয় ইয়াত, চোৱা R কোণটো আৰু T কোণটো কি বুলি কৈছে? সমকোণ, অৰ্থাৎ 90 ডিগ্ৰী। আৰু লিখিব পাৰা এংগেল RQP ইকুৱেল এংগেল TQS। এইটো আমাৰ কি হয়? সাধাৰণ কোণ। দুটা ত্ৰিভুজতে আছে সাধাৰণ কোণ।
যেহেতু দুটা অনুৰূপ কোণ আমি ইকুৱেল দেখাব পাৰিছোঁ গতিকে আমি ক'ব পাৰোঁ ত্ৰিভুজ দুটা সদৃশ ত্ৰিভুজ PQR সদৃশ ত্ৰিভুজ QST এংগেল চৰ্তৰ মতে ত্ৰিভুজ দুটা সদৃশ ত্ৰিভুজ দুটা সদৃশ হ'লে ইহঁতৰ অনুৰূপ বাহুৰ অনুপাত কি হ'ব ইকুৱেল অৰ্থাৎ তুমি লিখিব পাৰা QR/QT PQR এই ত্ৰিভুজটোৰ পৰা তুমি যদি QR টো লোৱা তেতিয়াহ'লে QST ইয়াৰ পৰা কি আহিব QT QP/QS এবাৰ চোৱা PQS ৰ পৰা তুমি যদি QP লোৱা ঠিক আছে QP লোৱা তেতিয়াহ'লে QST ৰ পৰা কি আহিব QS আহিব এইখিনিক আমি এনেকৈ লিখিব পাৰোঁ চোৱা ইমপ্লাইজ QR ইনটু QS QSটো ইয়াৰ লগত পূৰণ হ'ব ইকুৱেল এফালে কি আছে QP ইনটু QT তো আমাক এইখিনিয়ে প্ৰমাণ কৰিব দিছিল এইখিনি প্ৰমাণ কৰিব লাগে প্ৰমাণ কৰি দেখুৱাইছোঁ প্ৰমাণিত হ'ল বা প্ৰুভড কুৱেশ্যন নম্বৰ 49 ইয়াত কি বুলি কৈছে প্ৰমাণ কৰা যে ৰুট cosec θ প্লাছ 1 cosec θ মাইনাছ 1 ইকুৱেল sec θ প্লাছ tan θ লেফ্ট হেণ্ড সাইড ইকুৱেল ৰাইট হেণ্ড সাইড বুলি প্ৰমাণ কৰি দেখুৱাব লাগে ইয়াত যেহেতু জাগা নাই বেলেগ এটা পেজত কৰি দি আছোঁ কুৱেশ্যন নম্বৰ 49 ইয়াৰ প্ৰমাণটো লিখা প্ৰুফ লেফ্ট হেণ্ড সাইডত কি আছে আমাৰ ৰুট cosec θ প্লাছ 1 cosec θ মাইনাছ 1 ৰাইট হেণ্ড সাইডত আমি কি দেখুৱাব লাগে sec θ প্লাছ tan θ cosec θ মানে আমি লিখিব পাৰোঁ 1/sin θ cosec θ ৰ অনুৰণক sin θ প্লাছ 1 ইয়াত ৰুট চিন আছে ৰুট চিনটো আমি দুইটাৰ ওপৰত দি লওঁ বেলেগ বেলেগকৈ cosec θ মানে 1/sin θ মাইনাছ 1 এতিয়া সৰল কৰা লসাগু হৈ গ'ল sin θ 1 প্লাছ sin θ ইনটু 1 sin θ বাই তলতো একেদৰে কৰা লসাগু হৈ গ'ল sin θ আৰু ইয়াত কিমান হ'ব 1 মাইনাছ sin θ ইয়াত আমি sin θ কেনচেল কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ কি ৰৈ যাব ওপৰত ৰ'ব ৰুট 1 প্লাছ sin θ বাই ৰুট 1 মাইনাছ sin θ ইকুৱেল ৰুট 1 প্লাছ sin θ বাই ৰুট 1 মাইনাছ sin θ এবাৰ আমি কি কৰিম এই 1 মাইনাছ sin θ ৰ সংযুগ্ম ৰাখি লৈ তলে ওপৰে ইনটু কৰিম 1 মাইনাছ sin θ ৰ সংযুগ্ম ৰাখি কি ৰুট 1 প্লাছ sin θ ওপৰতো কি হ'ব ৰুট 1 প্লাছ sin θ ইকুৱেল ৰুট 1 প্লাছ sin θ এটা চোৱা দুটা ইনটু হৈ আছে হোল স্কোৱাৰ আৰু তলত কি হ'ব a মাইনাছ b হোল ইনটু a প্লাছ b আহিত আছে অৰ্থাৎ a স্কোৱাৰ মাইনাছ b স্কোৱাৰ sin স্কোৱাৰ θ ৰুট চিন আছে ইকুৱেল এবাৰ যদি আমি স্কোৱাৰটো উঠাই দিওঁ বৰ্গমূল চিনটো উঠি যাব ওপৰত কি থাকিব 1 প্লাছ sin θ বাই তলত আমি লিখিব পাৰোঁ ৰুট 1 স্কোৱাৰ মানে 1 মাইনাছ sin স্কোৱাৰ θ মানে cos স্কোৱাৰ θ sin স্কোৱাৰ θ প্লাছ cos স্কোৱাৰ θ ইকুৱেল 1 গতিকে 1 মাইনাছ sin স্কোৱাৰ θ মানে cos স্কোৱাৰ θ তো ইকুৱেল 1 প্লাছ sin θ বাই বৰ্গমূল চিনটো উঠালে স্কোৱাৰটো উঠি যাব অৰ্থাৎ cos θ এতিয়া ভাঙি দিয়া 1/cos θ প্লাছ sin θ বাই cos θ ইকুৱেল 1/cos θ মানে sec θ প্লাছ sin θ বাই cos θ মানে tan θ তো আমাৰ ৰাইট হেণ্ড সাইডত এইখিনি আছিলে লেফ্ট হেণ্ড সাইড ইকুৱেল ৰাইট হেণ্ড সাইড প্ৰমাণিত হ'ল বা প্ৰুভড ইয়াৰে সলিউশনটো আকবাৰ চাই লোৱা আমি লেফ্ট হেণ্ড সাইড ইকুৱেল ৰাইট হেণ্ড সাইড প্ৰমাণ কৰি দেখুৱাইছোঁ ইয়াত অৰ দিয়া আছে আৰু এটা কুৱেশ্যন দিয়া আছে যিকোনো এটা সমাধান কৰিব লাগে ইয়াত কি বুলি কৈছে যদি a, b আৰু c কোনকেইটা ABC ত্ৰিভুজৰ অন্তকোণ হয় তেন্তে দেখুওৱা যে sin a plus b/2 ইকুৱেল cos c/2 এইটো তোমালোকৰ কিতাপৰ পেজ নাম্বাৰ 231 ত এক্সাৰসাইজ 8.3 ৰ কুৱেশ্যন নম্বৰ 6 টো হয়
কুৱেশ্যন নম্বৰ 6ত কি আছে sin b plus c by 2 equal cos a by 2 এই কুৱেশ্যন নম্বৰ 6টো যিদৰে সমাধান কৰিছা এইটো ঠিক একেদৰে কৰিবা কেৱল তুমি কি কৰিবা এই b plus c ঠাইত a plus b লিখিবা আৰু c ঠাইত a লিখিবা এবাৰ আমি সেকশন c ত আহিলো কুৱেশ্যন নম্বৰ 50 ত কি বুলি কৈছে যদি 3x to the power 3 minus x square minus 3x plus 1 এই বহুপদটোৰ এটা শূন্য 1 তেন্তে ইয়াৰ বাকি শূন্য কেইটা কি হ'ব নিৰ্ণয় কৰা এটো তোমালোকৰ কিতাপৰ পেজ নাম্বাৰ 63 ৰ এক্সাৰসাইজ 2.3 ৰ কোৱেশ্চন নম্বৰ 6 ৰ 1 নম্বৰটো হয় ইয়াতো অৰ দিয়া আছে আৰু এটা কোৱেশ্চন দিয়া আছে সো ইয়াত কি বুলি কৈছে যদি দুটা শূন্য √5 আৰু -√5 তেন্তে x to the power 4 plus 4x cube minus 2x square minus 20x minus 15 ইয়াৰ বাকি শূন্য কেইটা উলিওৱা যেহেতু ইয়াৰ সৰ্বোচ্চ ঘাত 4 অৰ্থাৎ ইয়াৰ শূন্য কেইটা ওলাব 4টা ওলাব দুটা শূন্য দিয়া আছে আৰু দুটা শূন্য আমি উলিয়াব লাগে কোৱেশ্চন নম্বৰ 50 ৰ সমাধানটো চোৱা ইয়াত আমাৰ শূন্য দুটা দিয়া আছে x √5 আৰু এটা কি দিয়া আছে x -√5 আৰু এটো হল আমাৰ বহুপদটো এই বহুপদটোৰ আমি কি উলিয়াব লাগে আৰু বাকি দুটা শূন্য উলিয়াব লাগে এটো আমি এনেকৈ লিখিব পাৰো x -√5 0 আৰু ইয়াক আমি এনেকৈ লিখিব পাৰো x +√5 0 এতেকে x -√5 whole into x +√5 equal এটা চোৱা x -√5 whole into x +√5 এটো আমাৰ a - b whole into a + b আহিত পৰি গল অৰ্থাৎ a² - b² equal x² -√5² কৰিলে কিমান হ'ব 5 x² - 5 এটো আমাৰ কি হয় প্ৰদত্ত বহুপদটোৰ এটা উৎপাদক এতিয়া আৰু এটা উৎপাদক উলিওৱা যেহেতু এটো উৎপাদক হয় তেতিয়া হল আমাৰ x² - 5 এইটোৰে প্ৰদত্ত বহুপদটো হৰণ যাব এটা দীৰ্ঘ হৰণ কৰা ইয়াত x to the power 2 আছে ইয়াত x to the power 4 আছে x to the power 2 লাগিব আৰু x to the power 2 into x to the power 2 কি হ'ব x to the power 4 x to the power 2 into -5 -5 x to the power 2 হৰণৰ ক্ষেত্ৰত মাইনাস এখিনি আমাৰ ক্যান্সেল গল এবাৰ কি নামিব 4 x to the power 3 নামি আহিলে সো এই মাইনাস মাইনাস কি হৈ গল প্লাস হৈ গল 5টাৰ পৰা দুটা গুচি গল কেটা থাকিব তিনিটা থাকিব 3 x to the power 2 -20x -15 এখিনি নামি আহিলে এবাৰ সোয়া x to the power 2 আছে ইয়াত 4x to the power 3 আছে তেতিয়া হলে কি লাগিব প্লাস 4x লাগিব 4x into x to the power 2 4x to the power 3 4x into -5 -20x হৰণৰ ক্ষেত্ৰত মাইনাস তেতিয়া হলে আমাৰ এটো ক্যান্সেল গল এটো ক্যান্সেল যাব তেতিয়া হলে কি ৰৈ যাব 3x² - 15 নামি আহিব x² আছে ইয়াত 3x² আছে তেতিয়া হলে কি লাগিব +3 লাগিব 3 into x² 3x² 3 into -5 -15 তো এটো ক্যান্সেল গল কি থাকিব 0 এতেকে এই যেটো আমাৰ বহুপদ দিয়া আছে এই বহুপদটো কি হয় এই যেটো উৎপাদক আৰু এই যেটো উৎপাদক এই দুটাৰ পূৰণফল কি হয় x² - 5 whole into x² plus 4x plus 3 এতিয়া আমি প্ৰদত্ত সমীকৰণটোৰ আটাইবোৰ মূল উলিয়াম এটো আমি এনেকৈ লিখিব পাৰো x² -√5 whole square বাকি এফালে কি হ'ব x² plus 1x বা x plus 3x কি কৰিছো মধ্যম পদ বিভাজন 4x ক ভাঙি দিছো plus 3 equal এটো আমাৰ a² - b² আহিত আছে অৰ্থাৎ x -√5 x +√5 whole into এগিটাৰ পৰা কি কমন আহে x কমন আহে তেতিয়া হলে x² ৰ পৰা x কমন আহিলে কি ৰব x plus x টো কমন আহি গল 1 ৰব plus এগিটাৰ পৰা কি কমন আহে 3 কমন আহে 3x ৰ পৰা 3 আহি গল x ৰব plus 3 কমন আহি গল 1 ৰব equal x -√5 whole into x +√5 whole into এটা সোয়া এটো আৰু এটো পৰা কি কমন আহে x + 1 কি হৈ যাব x + 3 ৰব এতেকে x -√5 = 0 implies x = √5 এটো দিয়া আছে x + √5 = 0 implies x = -√5 এটো আমাক দিয়া আছে এতেকে
x plus 1 equal 0 implies x equal কি হ'ব -1 x plus 3 equal 0 implies x equal কি হ'ব -3 এতেকে নির্ণয় শূন্য কেইটা আটাইবোৰ শূন্য উলিয়াব দিছে শূন্য কেইটা কি হ'ব এটা আমাৰ √5 আছিল এটো দিয়া আছিল -√5 এটো আমাক দিয়া আছে আৰু আমি কি পাইছো -1 পাইছো -3 পাইছো হৈ গল এখিনি आंसर কোশ্চেন নম্বৰ 51 দুটা সংখ্যা এটা অংক দুটাৰ সমষ্টি 9 আকৌ এই সংখ্যাটো 9 গুণ ললে সংখ্যাটোৰ অংক দুটাৰ হালহলনি কৰি পোৱা সংখ্যাটোৰ দুগুণৰ সমান হয় সংখ্যাটো উলিওৱা এই কোশ্চেনটো তোমালোকৰ কিতাপৰ পেজ নম্বৰ 86 ৰ এক্সাৰসাইজ 3.4 ৰ কোশ্চেন নম্বৰ 2 ৰ 3 নম্বৰটো হয় কোশ্চেন নম্বৰ 52 ইয়াত কি বুলি কৈছে এখন আয়তাকাৰ পথাৰৰ কৰ্ণৰ দিক ইয়াৰ চুটি বাহুটোতকৈ 16 মিটাৰ বেছি যদি দীঘল বাহুটো চুটি বাহুটোতকৈ 14 মিটাৰ বেছি হয় তেন্তে পথাৰখনৰ বাহুৰ দিক নিৰ্ণয় কৰা এই কোশ্চেনটো তোমালোকৰ কিতাপৰ পেজ নম্বৰ 122 ৰ এক্সাৰসাইজ 4.3 ৰ কোশ্চেন নম্বৰ 6 টো দৰে হয় কেৱল সংখ্যাবোৰ সলনি কৰি দিছে কোশ্চেন নম্বৰ 6 ত ইয়াত 16 ৰ ঠাইত 60 আছিল আৰু ইয়াত 14 ৰ ঠাইত আছিল 30 কোশ্চেন নম্বৰ 6 টো যিদৰে সমাধান কৰিছা সেই কোশ্চেনটো তোমালোকে 60 ৰ ঠাইত 16 লিখিবা আৰু 30 ৰ ঠাইত 14 লিখি সমাধানটো কৰি দিয়া ইয়াতো আমাৰ অৰ দিয়া আছে তলৰ সমীকৰণটোৰ মূল উলিওৱা 1/x plus 1/x minus 10 equal 8/75 ইয়াৰে সলিউশনটো মই কৰি দি আছো কোশ্চেন নম্বৰ 52 সমীকৰণটো কি আছিল 1/x plus 1/x minus 10 equal 8/75 ইয়াৰ পৰা আমি x ৰ ভ্যালু উলিয়াব লাগে implies এতে ইয়াৰ লসাগু ললে কি হ'ব x whole into x minus 10 এতে সো x ৰ লগত x cancel গল x minus 10 into 1 x minus 10 plus x minus 10 cancel x থাকিব x into 1 x equal 8/75 implies x plus x 2x minus 10 by x into x x square minus 10x equal 8/75 এতিয়া বজ্ৰপূৰণ কৰি দিয়া 75 into 2x 150x minus 75 into 10 750 equal 8 into x square 8x square minus 8 into 10 80x implies कैसे 8x square minus 80x so 150x to हुफाले वाले क्या हो minus 150x minus 750 to क्या हो plus 750 equal 0 implies 8x square minus 80x minus 80x minus 150x minus 7 से क्या हो plus तब माने minus 230x plus 750 equal 0 এতিয়া আটাইখিনিক 2 ৰে হৰণ গৈ আছে 8ক 4 বাৰ যাব 4x square minus ইয়াত কিমান হ'ব 115x plus 750 375 বাৰ যাব equal 0 এতিয়া আমি দেখা পাইছো এটো আমাৰ দ্বিঘাত সমীকৰণৰ আৰ্হিত আছে অৰ্থাৎ আমি এটুক মধ্যম পদ বিভাজনৰ সহায়ত উৎপাদকত প্ৰকাশ কৰিব পাৰিম তো implies 4x square minus 100x minus 15x plus 375 minus 100x minus 15x কি হ'ব minus 115x এই মধ্যম পদ কি কৰিছো বিভাজন কৰিছো এবাৰ চোৱা এটো আৰু এটোৰ পৰা কি কমন আহে 4x কমন আহিলে 4x স্কয়াৰৰ পৰা 4x কমন আহিলে x ৰব minus 100 ৰ পৰা 4 আহিল 25 x টো কমন আহি গল এটা minus এগিটাৰ পৰা 15 কমন আহে x প্লাস ৰ পৰা মাইনাস কমন আহিলে মাইনাস হ'ব 375 ৰ পৰা 15 কমন আহিলে কি ৰব 25 15 আৰু 25 ইনটু কৰিলে 375 ইকুৱেল 0 implies এটো আৰু এটোৰ পৰা কি কমন আহে x minus 25 whole into 4x minus 15 equal 0 এতেকে x minus 25 equal 0 there implies x equal কি হ'ব minus 25 হুফালে গলে plus 25 or 4x minus 15 equal 0 implies
4x ইকুৱেল -15 সোঁফালে গ'লে কি হ'ব +15 ইমপ্লাইজ x ইকুৱেল কি হৈ গ'ল 15/4 এতেকে নিৰ্ণয় সমাধান x ইকুৱেল কি পাইছা 25 আৰু 15/4 কোৱেশ্চন নম্বৰ 53 যদি এটা এপিৰ পিতম পদটো কিউ বুলি কৈছে আৰু কিউতম পদটো পি হয় তেন্তে প্ৰমাণ কৰা যে ইয়াৰ এনতম পদটো পি প্লাছ কিউ মাইনাছ এন পিতম পদ এপি ইকুৱেল কিউ বুলি কৈছে এপি পিতম পদ মানে কি হ'ব এ প্লাছ এন মাইনাছ ওৱান অৰ্থাৎ পি মাইনাছ ওৱান ডি ইকুৱেল কিউ এইটো আমাৰ ইকুৱেশ্যন নম্বৰ 1 আৰু কিউতম পদ এ কিউ ইকুৱেল পি বুলি কৈছে তো কিউতম পদ মানে আমি লিখিব পাৰোঁ এ প্লাছ কিউ মাইনাছ ওৱান ডি ইকুৱেল পি এইটো ইকুৱেশ্যন নম্বৰ 2 এতিয়া ইকুৱেশ্যন নম্বৰ 2 মাইনাছ 1 2 নম্বৰটোৰ বাওঁফালে কি আছে এ প্লাছ কিউ মাইনাছ ওৱান ডি মাইনাছ 1 নম্বৰটোৰ বাওঁফালে কি আছে এ প্লাছ পি মাইনাছ ওৱান ডি ইকুৱেল পি মাইনাছ কিউ এ প্লাছ কিউ মাইনাছ ওৱান ডি মাইনাছ এ এই প্লাছটো কি যাব মাইনাছ হ'ব পি মাইনাছ ওৱান ডি ইকুৱেল পি মাইনাছ কিউ এবাৰ আমি দেখা পাইছোঁ মাইনাছ এ প্লাছ এ কেঞ্চেল গ'ল তো ইমপ্লাইজ চোৱা কিউ ইনটু ডি কিউ ইনটু মাইনাছ ওৱান মাইনাছ ডি মাইনাছ পি ইনটু ডি কি হ'ব মাইনাছ পি ডি মাইনাছ আৰু মাইনাছ ওৱান কি হৈ যাব প্লাছ ওৱান ইনটু ডি প্লাছ ডি ইকুৱেল পি মাইনাছ কিউ চোৱা মাইনাছ ডি প্লাছ ডি কেঞ্চেল গ'ল তেতিয়াহ'লে আমাৰ কি ৰৈ গ'ল কিউ ডি মাইনাছ পি ডি ইকুৱেল পি মাইনাছ কিউ ইমপ্লাইজ এতিয়া ছয়কেইটাৰ পৰা কি কমন লোৱা মাইনাছ ডি কমন লৈছোঁ ঠিক আছে তেতিয়াহ'লে পিটো কি হৈ যাব প্লাছ হৈ যাব আৰু এই কিউটো কি হ'ব মাইনাছ হ'ব তো ইকুৱেল পি মাইনাছ কিউ আছে সোঁফালে দুয়োফালে পি মাইনাছ কিউ আছে কেঞ্চেল কৰি দিয়া কি ৰৈ গ'ল মাইনাছ ডি সোঁফালে কি ৰ'ব 1 এতিয়া ডিৰ মানটো কি পাইছা ডিৰ মান পাইছা -1 ডিৰ মান পাইছা এতিয়া ডিৰ মানটো তুমি 1 নম্বৰ ইকুৱেশ্যনটোত বহুৱাই দিয়া 1 নম্বৰ ইকুৱেশ্যনটো কি আছিলে 1 নম্বৰ ইকুৱেশ্যন ইমপ্লাইজ এ প্লাছ পি মাইনাছ ওৱান ডি ডিৰ মান -1 ইকুৱেল কি আছে কিউ ইমপ্লাইজ চোৱা এ প্লাছ -1 ইনটু পি মাইনাছ পি হ'ব মাইনাছ পি -1 ইনটু -1 কি হ'ব +1 ইকুৱেল কিউ ইমপ্লাইজ এ ইকুৱেল কি পাইছা চোৱা মাইনাছ পি আছে সোঁফালে গ'লে কি হ'ব প্লাছ পি কিউ আছে প্লাছত আৰু 1টো কি হ'ব সোঁফালে গ'লে -1 এৰ মান পাইছা ডিৰ মান পাইছা এবাৰ আমাক যিটো উলিয়াব দিছে এনতম পদটো কি বুলি কৈছে পি প্লাছ কিউ মাইনাছ এন হয়নে নহয় চোৱাচোন কৰি চোৱা এনতম পদ এতেকে এনতম পদ উলিওৱা এ এন ইকুৱেল এ প্লাছ এন মাইনাছ ওৱান ডি তো ইকুৱেল এৰ মানটো কি হ'ব এৰ মান হ'ব পি প্লাছ কিউ মাইনাছ ওৱান প্লাছ এন মাইনাছ ওৱান ডিৰ মান কি -1 তো ইকুৱেল পি প্লাছ কিউ মাইনাছ ওৱান প্লাছ চোৱা -1 ইনটু এন কি হ'ব -n হৈ যাব -1 ইনটু -1 প্লাছ 1 এতিয়া আমি দেখা পাইছোঁ যে +1 -1 কেঞ্চেল কি ৰৈ গ'ল পি প্লাছ কিউ মাইনাছ এন অৰ্থাৎ আমি এনতম পদ এ এন ইকুৱেল কি দেখুৱাব লাগে পি প্লাছ কিউ মাইনাছ এন দেখুৱাব লাগে হৈ গ'ল দেখুওৱা হ'ল ইয়াত আমাৰ অৰ দিয়া আছিলে আৰু এটা কুৱেশ্যন দিয়া আছে এই কুৱেশ্যনটোত কি বুলি কৈছে যে এটা এপিৰ 15তম পদটো 7ম পদটোৰ দুগুণতকৈ 3 বেছি যদি এপিটোৰ 10ম পদটো 41 হয় তেন্তে ইয়াৰ এনতম পদটো কি হ'ব নিৰ্ণয় কৰা এনতম পদটো উলিয়াব লাগে তো ইয়াৰ সলিউশনটো নেক্সট পেজত কৰি দি আছোঁ সো কুৱেশ্যন নম্বৰ 53 ৰ দ্বিতীয়টো কুৱেশ্যনৰ সমাধান সো 10তম পদটো কি বুলি কৈছে a10 = 41 বুলি কৈছে 10তম পদটো তো a10 মানে আমি লিখিব পাৰোঁ a + n - 1 10 - 1 মানে কি হ'ব 9d = 41 ইকুৱেশ্যন নম্বৰ 1
According to question, প্ৰশ্নমতে কি বুলি কৈছে যে 15তম পদটো F15 15তম পদটো সপ্তম পদৰ দুগুণতকৈ কি বুলি কৈছে 3 বেছি 15তম পদটো F15 এই 15তম পদটো কাৰ সমান সপ্তম পদৰ দুগুণ ইয়াতকৈ কিমান বেছি 3 বেছি মানে কিমান যোগ তো ইমপ্লাইজ F15 মানে আমি লিখিব পাৰো a plus 14d equal 2 whole into a7 মানে আমি লিখিব পাৰো a plus 6d plus 3 তো ইমপ্লাইজ a plus 14d equal 2 into a 2a plus 2 into 6 12d plus 3 a plus 14d plus 12d আছে এফালে লিখিব minus 12d হ'ব plus 2a আছে এফালে লিখিলে minus 2a equal 3 implies a minus 2a কি হ'ব minus a 14d minus 12d plus 2d equal 3 তো implies আমি যদি a to plusত লিখো a minus 2d equal minus 3 হ'ব এটো ইকুৱেশ্যন নম্বৰ 2 লিখা এতেকে ইকুৱেশ্যন নম্বৰ 2 minus 1 implies বাওফালে কি আছে a minus 2d আৰু এক নম্বৰটোৰ বাওফালে কি আছিল a plus 9d minus a plus 9d equal হুফালে কি আছে minus 3 হুফালে কিমান আছে minus 41 তো implies a minus 2d minus a minus 9d equal minus 3 minus 41 কি হ'ব minus 44 তো implies plus a minus a cancel minus 2d minus 9d minus 11d equal minus 44 তো minus minus দুইফালে cancel গ'ল 11 দি 44 কিমান বাৰ যাব 4 বাৰ যাব তেতিয়াহ'লে d ৰ মান কি পাইছা 4 পাইছা d ৰ মান পাইছা এতিয়া a ৰ মান লাগে তো এক নম্বৰ implies এক নম্বৰ সমীকৰণটো কি আছে a plus 9d equal 41 a plus 9 into d d ৰ মান কিমান 4 equal 41 আছে তো implies a plus 4 গুণ 36 এফালে কিমান আছে 41 তো implies a equal 41 36 to এফালে গলে কি হ'ব minus 36 তো implies a equal কিমান হ'ব 5 এটাকে আমি কি কৰিব লাগে nতম পদ উলিয়াব লাগে a n equal ফৰ্মুলা কি হ'ব a plus n minus 1 d equal a মানবিলাক বহাই দিয়া এর মান কিমান আছে 5 plus n minus 1 d ৰ মান কিমান 4 তো equal 5 plus 4 into n 4n minus 4 into 1 4 equal 5 minus 4 কৰিলে কিমান হ'ব 1 গতিকে 4n plus 1 কোৱেশ্যনত কি বুলি কৈছে nতম পদটো উলিওৱা nতম পদটো কি পাইছা 4n plus 1 কোৱেশ্যন নম্বৰ 54 এটা বৃত্তই ত্ৰিভুজ ABC ৰ BC বাহুক P বিন্দু স্পৰ্শ কৰিছে এটা বৃত্তই ত্ৰিভুজ ABC P বিন্দুত স্পৰ্শ কৰিছে বৰ্ধিত AB আৰু BC ক্ৰমে Q আৰু R বিন্দু স্পৰ্শ কৰিছে AB ক বঢ়াই দিয়াত Q বিন্দু স্পৰ্শ কৰে আৰু AC ক বঢ়াই দিয়াত R বিন্দুত স্পৰ্শ কৰে প্ৰমাণ কৰা যে AQ equal 1/2 half of ত্ৰিভুজ ABC ৰ পৰিসীমা মানে AQ ৰ দৈৰ্ঘ্যটো AQ ৰ দৈৰ্ঘ্যটো ত্ৰিভুজ ABC ৰ পৰিসীমাৰ আধা বুলি আমি দেখুৱাব লাগে লিখা প্ৰমাণ প্ৰথম লাইনটো এনেকৈ লিখা যে আমি জানো যে বৃত্ত এটাৰ বহিবিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শক দূৰত্বৰ দৈৰ্ঘ্য সমান তাৰ মানে চোৱা এই যেটো বি বিন্দু এটো কি হয় বহিবিন্দু ইয়াৰ পৰা যদি আমি BP লও আৰু BQ লও এই দুটাৰ দৈৰ্ঘ্য কি হ'ব সমান আৰু A বিন্দুৰ পৰা হলে AQ আৰু AR তো প্ৰথমতে A বিন্দুৰ পৰা লোৱা AQ equal AR এটো আমাৰ ইকুৱেশ্যন নম্বৰ 1 B বিন্দুৰ পৰা ললে কি হ'ব BQ equal BP ইকুৱেশ্যন নম্বৰ 2 এটা সব বহিবিন্দু C পৰা CP আৰু CR স্পৰ্শক দূৰত্বৰ দৈৰ্ঘ্য কি হ'ব সমান CP equal CR এটো হৈ গল ইকুৱেশ্যন নম্বৰ 3 লিখা ত্ৰিভুজ ABC ৰ পৰিসীমা
এতিয়া এটা ত্ৰিভুজৰ পৰিসীমা মানে কি তিনিটা বাহুৰ যোগফল অৰ্থাৎ AB প্লাছ BC প্লাছ CA তো ইকুৱেল AB প্লাছ BC মানে কি লিখিব পাৰা BP প্লাছ BP প্লাছ PC প্লাছ CA CA মানে তুমি লিখিব পাৰা ARৰ পৰা AR মাইনাছ ARৰ পৰা CR কেঞ্চেল কৰি দিয়া AR মাইনাছ CR এইখিনি বুজি পাইছা এবাৰ চোৱা AB প্লাছ BP ঠাইত কি লিখিব পাৰা BP ঠাইত BQ লিখিব পাৰা BQ ঠিক আছে প্লাছ PC AR ঠাইত কি লিখিব পাৰা AR ঠাইত AQ মাইনাছ CR ঠাইত CP বা PC একে কথা এবাৰ আমি দেখা পাইছোঁ প্লাছ PC মাইনাছ PC কেঞ্চেল গ'ল তো ইকুৱেল এতিয়া লক্ষ্য কৰা AB প্লাছ BQ AB আৰু BQ এই দুটা প্লাছ কৰিলে কি হৈ আছে AQ হৈ আছে ডাঙৰটো হৈ আছে তো AQ AB প্লাছ BQ ঠাইত লিখিব পাৰা AQ বাকী গোটেই কেঞ্চেল গ'ল কি ৰৈ গ'ল AQ ৰৈ গ'ল ইকুৱেল AQ প্লাছ AQ কি হ'ব 2AQ তো এতিয়া লক্ষ্য কৰা ত্ৰিভুজ ABCৰ পৰিসীমা এইখিনি আমি সমাধান কৰি কি পাইছোঁ 2AQ ত্ৰিভুজ ABCৰ পৰিসীমা 2AQ এই দুইটো AQৰ লগত পূৰণ আছে ত্ৰিভুজ ABCৰ পৰিসীমা ইয়াৰ লগত কি হৈ যাব হৰণ হৈ যাব তো হৰণ মানে কি তলত 1/2 ত্ৰিভুজ ABCৰ পৰিসীমা ইকুৱেল এফালে কি থাকিব AQ থাকিব চোৱা AQৰ লগত 2 ইনটু হৈ আছিলে তো এইটো আমি কি কৰিলোঁ বাওঁফালে লৈ আহিলোঁ বাওঁফালে কি আছে ত্ৰিভুজ ABCৰ পৰিসীমা আছে ইয়াৰ লগত হৰণ হৈ গ'ল তলত গুচি গ'ল ওপৰত থাকিব 1/2 ত্ৰিভুজ ABCৰ পৰিসীমা ইকুৱেল AQ তো আমি এইখিনি প্ৰমাণ কৰি দেখুৱাব লাগে ঠিক আছে আমি প্ৰমাণ কৰি দেখুৱাইছোঁ প্ৰমাণিত হ'ল প্ৰুভড ইয়াত অৰ দিয়া আছে আৰু এটা কোৱেশ্যন দিয়া আছে প্ৰমাণ কৰা যে বৃত্তক স্পৰ্শ কৰা সামান্তৰিকটো এটা ৰম্বাস এই কোৱেশ্যনটো তোমালোকৰ কিতাপৰ পেজ নাম্বাৰ লিখি লোৱা পেজ নাম্বাৰ 258ৰ এক্সাৰচাইজ 10.2ৰ কুৱেশ্যন নম্বৰ 11টো হয় ঠিক আছে তাৰ পৰা তোমালোকে সলিউশনটো চাই ল'বা কুৱেশ্যন নম্বৰ 55 ইয়াত কি বুলি কৈছে এটা প্ৰদত্ত ত্ৰিভুজ ABCৰ সদৃশ হোৱাকৈ এটা ত্ৰিভুজ আঁকা যাতে ইয়াৰ বাহুবোৰ ABC ত্ৰিভুজটোৰ অনুৰূপ বাহুবোৰৰ 3/4 গুণৰ সমান বুলি কৈছে তো এইটো তোমালোকৰ কিতাপৰ পেজ নাম্বাৰ 261ৰ উদাহৰণ 1টোত দিয়া আছে ঠিক আছে তোমালোকে উদাহৰণ 1টো চাই ল'বা ইয়াতে অৰ দিয়া আছে আৰু এটা কোৱেশ্যন দিয়া আছে ইয়াত কি বুলি কৈছে 8.4 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ এডাল ৰেখাখণ্ড আঁকা আৰু ইয়াক 3:6 অনুপাতত বিভক্ত কৰা এই কোৱেশ্যনটো তোমালোকৰ কিতাপৰ এক্সাৰচাইজ 11.1ৰ কোৱেশ্যন নম্বৰ যেটো 1 হেতুৰ দৰে একে হয় কেৱল সংখ্যাবোৰ চেঞ্জ কৰি দিছে ইয়াত আছে 8.4 কিতাপত থকা কোৱেশ্যনটোত কি আছিল 7.6 আছিল আৰু ইয়াত অনুপাতটো কি দিয়া আছে 3:6 কিতাপত থকা কোৱেশ্যনটোত কি আছিল 5:8 দেখুৱাব লাগে তোমালোকে স্কেলৰ সহায়ত 8.4 সেন্টিমিটাৰ দৈৰ্ঘ্যৰ এডাল ৰেখাখণ্ড অংকন কৰি ল'বা AB এই A কোণক কেন্দ্ৰ কৰি হয় তলৰ ফালে বা ওপৰৰ ফালে সূক্ষ্মকোণ হোৱাকৈ এডাল ৰশ্মি অংকন কৰি লোৱা AX ৰশ্মি অংকন কৰি লোৱা ঠিক আছে এতিয়া AXৰ ওপৰত কিমানটা ভাগ ল'বা চোৱা অনুপাত কিমান বুলি কৈছে 3:6 দেখুৱাব লাগে তেতিয়াহ'লে এই দুটা অনুপাত যদি যোগ কৰি দিয়া হয় কেইটা ভাগ হ'ব টোটাল 3টা আৰু এফালে কেইটা 6টা টোটাল কেইটা 9টা তো 9টা ভাগ লোৱা A1 আৰু প্ৰতিটো ভাগৰ দূৰত্ব কি হ'ব সমান সমান এইটো দূৰত্ব যিমান ইয়াতো দূৰত্ব সমান হ'ব A2 A3 A4 A5 A6 A7 A8 A9 লাষ্টটো লিখি দিছোঁ A9 এই যেটো আমাৰ লাষ্টৰ বিন্দু A9 ইয়াৰ লগত আমাৰ এই যেটো B দেখা পাইছা B বিন্দুটো সংযোগ হ'ব সব প্ৰথমটো কিমান আছে 3:6 গতিকে A3 লোৱা A3 বিন্দু কেন্দ্ৰ কৰি A9 আৰু B ৰ এই যেটো ৰেখা দেখা পাইছা ইয়াৰ সমান্তৰাল হোৱাকৈ এডাল ৰেখা অংকন কৰা AB ৰ ওপৰত এডাল ৰেখা অংকন কৰা ঠিক আছে তো এইটো নাম দিয়া C বিন্দু নাম দিয়া এতিয়া এই যেটো AB ৰেখা দেখা পাইছা এই ৰেখাটোৰ দৈৰ্ঘ্য কিমান 8.4 সেন্টিমিটাৰ ইয়াক এই C বিন্দুৱে কিমান অনুপাতত বিভক্ত কৰে 3:6 অনুপাতত বিভক্ত কৰে চিত্ৰটো বুজি পাইছা এবাৰ অংকন প্ৰণালী তোমালোকে ইয়াৰ পৰা বনাই লিখিব পাৰিবা AB ইকুৱেল 8.4 সেন্টিমিটাৰ দৈৰ্ঘ্য লোৱা হ'ল A বিন্দুক কেন্দ্ৰ কৰি AB ৰ ওপৰ ফালে AX ৰশ্মি লোৱা হ'ল
AX ৰশ্মিৰ ওপৰত সমদৈৰ্ঘ্যৰ 9টা বিন্দু লোৱা হ'ল। A9B সংযোগ কৰা হ'ল। A9Bৰ সমান্তৰাল হোৱাকৈ A3C সংযোগ কৰা হ'ল। এতিয়া এই C বিন্দুৱে ABক 3:6 অনুপাতত বিভক্ত কৰে। বাছ এইখিনিয়ে। কুৱেশ্যন নম্বৰ 56 এইটো তোমালোকে চাই ল'বা। এই কুৱেশ্যনটো তোমালোকৰ কিতাপৰ পেজ নম্বৰ 357ৰ এক্সাৰচাইজ 15.1ৰ কুৱেশ্যন নম্বৰ 21টো হয়। কুৱেশ্যন নম্বৰ 57 ইয়াত কি বুলি কৈছে, কাষৰ চিত্ৰত এই যিটো চিত্ৰ দেখা পাইছা এই চিত্ৰটোত ত্ৰিভুজ ABCৰ BC আৰু AC বাহুৰ মধ্যবিন্দু ক্ৰমে D আৰু E বুলি কৈছে। এই BC বাহুৰ মধ্যবিন্দু D, AC বাহুৰ মধ্যবিন্দু E। যদি ত্ৰিভুজটোৰ শীৰ্ষবিন্দু কেইটা স্থানাংক A বিন্দু স্থানাংক দিয়া আছে 4, -2, B 2, আৰু C -6, -7 হয়, তেন্তে সত্যাপন কৰা যে DE = 1/2 AB। লেফ্ট হেণ্ড সাইড ইকুৱেল ৰাইট হেণ্ড সাইড দেখুৱাই দিলে হৈ গ'ল। এই DEৰ দূৰত্ব উলিয়াবলৈ হ'লে আমি D বিন্দু স্থানাংক আৰু E বিন্দু স্থানাংক উলিয়াব লাগিব। তো D কি হৈ গ'ল আমাৰ BCৰ মধ্যবিন্দু। D বিন্দু স্থানাংক এই BCৰ মধ্যবিন্দু। তো মধ্যবিন্দু স্থানাংক উলিওৱা সূত্ৰ x1 + x2/2, y1 + y2/2। মানবিলাক বহোৱা। x1 ৰ মান কি হ'ব, চোৱা B বিন্দু আৰু C বিন্দু চাবা। B বিন্দু আৰু C বিন্দু। x1 ৰ মান কি আছে 2 + x2 ৰ মান কি হ'ব -6, 2 - 6/2, y1 + y2, y1 ৰ মান কি আছে -2 + y2 ৰ মান কি আছে -7, তো এইটো মাইনাছ হৈ যাব -7/2। তো ইকুৱেল 2 - 6 - 4/2, -2 - 7 -9/2। তো ইকুৱেল 2 দি 4 দুইবাৰ যাব -2, 2 দি 9 কেইবাৰ যাব -4.5 বাৰ যাব। D বিন্দু স্থানাংক কি পালোঁ -2, -4.5। এতিয়া E বিন্দু স্থানাংক উলিয়াম। E হৈ গ'ল আমাৰ ACৰ মধ্যবিন্দু। তেতিয়াহ'লে আমি A আৰু C বিন্দু চাম। ফৰ্মুলাটো আৰু বাৰে বাৰে নিলিখোঁ। চোৱা x1 + x2, x1 ৰ মান কি হ'ব 4 + x2 ৰ মান কি হ'ব -6, তো -6 লিখা /2, y1 + y2, y1 ৰ মান কি আছে -2 + y2, y2 ৰ মান কি আছে -7/2। তো ইকুৱেল চোৱা 4 - 6 -2/2, -2 - 7 কি হ'ব -9/2। তো ইকুৱেল চোৱা 2 দি 2 একবাৰ যাব -1, 2 দি 9 কেইবাৰ যাব 4.5 -4.5। তো E বিন্দু স্থানাংক কি পাইছে -1, -4.5। D বিন্দু স্থানাংক পাইছে, E বিন্দু স্থানাংক পাইছে। এবাৰ DEৰ দৈৰ্ঘ্য উলিওৱা। এতেকে DE তো দূৰত্ব উলিওৱা সূত্ৰটো কি আছিলে x2 - x1 হোল স্কুৱেৰ প্লাছ y2 - y1 হোল স্কুৱেৰ ৰুট x2 ৰ মান কি হ'ব -1, -1 - x1, x1 ৰ মান কি হ'ব -2, তো মাইনাছ প্লাছ হৈ গ'ল +2 হোল স্কুৱেৰ প্লাছ y2 - y1, y2 ৰ মান কি আছে -4.5 মাইনাছ y1, y1 ৰ মান কি হ'ব -4.5, তো মাইনাছ প্লাছ হৈ গ'ল 4.5 হোল স্কুৱেৰ। তো ইকুৱেল ৰুট এবাৰ আমি দেখা পাইছোঁ -1 + 2 কিমান হ'ব 1 হৈ যাব 1 স্কুৱেৰ প্লাছ -4.5 + 4.5 এইটোৰ পৰা এইটো গুচি গ'ল কিমান থাকিব 0, 0 স্কুৱেৰ মানে 0 হ'ব। তো ইকুৱেল ৰুট 1 স্কুৱেৰ মানে 1, তো 1ৰ বৰ্গমূল 1। D দৈৰ্ঘ্য কি পাইছোঁ 1, এবাৰ AB দৈৰ্ঘ্য উলিয়াম। এতেকে AB ইকুৱেল ৰুট x2 - x1, A আৰু B বিন্দুটো চোৱা x2 ৰ মান কিমান আছে 2, 2 - x1 ৰ মান 4 হোল স্কুৱেৰ প্লাছ y2 - y1, y2 ৰ মান কি আছে -2 মাইনাছ y1 ৰ মান কি আছে -2, তো এইটো -2 কি হৈ যাব +2 হৈ যাব হোল স্কুৱেৰ ইকুৱেল ৰুট 2 - 4 কি হ'ব -2 হোল স্কুৱেৰ প্লাছ -2 + 2 কি হৈ যাব 0 হৈ যাব ইকুৱেল ৰুট -2 স্কুৱেৰ কৰিলে কিমান হ'ব 4 হ'ব, 4 + 0 4 হ'ব। এতিয়া 4 বৰ্গমূল 2
AB দৈৰ্ঘ্য কি পাইছে 2 আৰু DE দৈৰ্ঘ্য কি পাইছে 1 এতেকে DE equal 1/2 AB তো implies D এর মান কিমান 1 equal 1/2 AB AB এর মান কিমান 2 2 2 cancel তো implies 1 equal 1 হৈ গল লেফট হ্যান্ড সাইড ইকুয়াল রাইট হ্যান্ড সাইড প্রমাণিত হল বা প্রুভড ইয়াতো আমাৰ অৰ দিয়া আছে কি বুলি কৈছে যদি A আৰু B বিন্দু স্থানাঙ্ক ক্ৰমে -2, -2 আৰু 2, -4 তেন্তে P বিন্দু স্থানাঙ্ক নিৰ্ণয় কৰা AP equal 3/7 AB আৰু P বিন্দুটো AB ৰেখাখণ্ডৰ ওপৰত থাকে তো এই কোৱেশ্চনটো তোমালোকৰ কিতাপৰ পেজ নাম্বাৰ লিখি লোৱা পেজ নাম্বাৰ 206 ৰ এক্সাৰসাইজ 7.2 ৰ কোৱেশ্চন নাম্বাৰ 82 হয় সেকশন ডি আহি গলো কোৱেশ্চন নম্বৰ 58 ৰ প্ৰথমটো কোৱেশ্চন তোমালোকৰ কিতাপৰ পেজ নাম্বাৰ 290 ৰ এক্সাৰসাইজ 13.1 ৰ কোৱেশ্চন নম্বৰ 42 হয় তোমালোকক এই সকলোখিনি সলিউশন কৰি দিছো তোমালোকে আমাৰ প্লেলিষ্টত গৈ চেপ্টাৰ ওয়াইজ এক্সাৰসাইজ ওয়াইজ সকলোখিনি সলিউশন চাব পাৰিবা ইয়াতো অৰ দিয়া আছে 2 নম্বৰ কোৱেশ্চনটো তোমালোকৰ কিতাপৰ পেজ নাম্বাৰ লিখি লোৱা পেজ নাম্বাৰ 294 ৰ এক্সাৰসাইজ 13.2 ৰ কোৱেশ্চন নম্বৰ 62 হয় কোৱেশ্চন নম্বৰ 59 ইয়াৰে যেটো প্ৰথমটো কোৱেশ্চন তোমালোকৰ কিতাপৰ পেজ নাম্বাৰ 316 ৰ এক্সাৰসাইজ 14.1 ৰ কোৱেশ্চন নম্বৰ 2 হয় কোৱেশ্চন নম্বৰ 59 তো তোমালোকৰ দুটা কোৱেশ্চন দিয়া আছে ইয়াতো অৰ দিয়া আছে যিকোনো এটা কৰিব লাগে দ্বিতীয় কোৱেশ্চনটো তোমালোকৰ কিতাপৰ পেজ নাম্বাৰ লিখি লোৱা পেজ নাম্বাৰ 333 ৰ এক্সাৰসাইজ 14.3 ৰ কোৱেশ্চন নম্বৰ 32 হয় সেকশন ই আহিলো ইয়াত কি বুলি কৈছে প্ৰশ্ন নং 60 এটা কি হয় কেস স্টাডি ভিত্তি প্ৰশ্ন তো এটো পঢ়ি তুমি সলিউশন কৰিব লাগিব কোৱেশ্চনটো কি বুলি কৈছে মিস্টাৰ এক্সে বন্ধু বান্ধৱীক পিজ্জা পাৰ্টি দি জন্মদিন উদযাপন কৰিছে পিজ্জাটো কি হয় আমাৰ বৃত্ত আকৃতিৰ ঠিক আছে ইয়াৰ বাবে তেও 28 সেন্টিমিটাৰ ব্যাসৰ এটা ডাঙৰ পিজ্জা অৰ্ডাৰ কৰি এতিয়া পিজ্জাটোৰ ব্যাস কিমান বুলি কৈছে 28 সেন্টিমিটাৰ 8টা সমান ভাগত ভাগ কৰিলে 8টা ভাগ কৰিছে পিজ্জাটো কি কৰিছে 8টা সমান ভাগত ভাগ কৰিছে এই তথ্যৰ ভিত্তিত তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া এ নম্বৰত কি বুলি কৈছে যে পিজ্জাৰ প্ৰতিটো অংশৰ কেন্দ্ৰীয় কোণ নিৰ্ণয় কৰা বৃত্ত এটা কেন্দ্ৰত কিমান ডিগ্ৰী কোণ উৎপন্ন হয় 360 ডিগ্ৰী কোণ এতিয়া ইয়াত 8টা ভাগ কৰা হৈছে 8টা ভাগ কৰিলে এটা প্ৰতিটো ভাগৰ কেন্দ্ৰত কিমান ডিগ্ৰী কোণ উৎপন্ন হ'ব কেন্দ্ৰত কিমান ডিগ্ৰী কোণ উৎপন্ন হয় 360 ডিগ্ৰী এতিয়া প্ৰতিটো অংশত কিমান ডিগ্ৰী কোণ উৎপন্ন হয় বুলি কৈছে তো 8টা ভাগ আছে 8 ৰে হৰণ কৰি দিয়ে কিমান হ'ব 45 ডিগ্ৰী অৰ্থাৎ পিজ্জাৰ প্ৰতিটো অংশৰ কেন্দ্ৰীয় কোণ কিমান হ'ব 45 ডিগ্ৰী বি নম্বৰটো কি বুলি কৈছে এটুকুৰা পিজ্জাৰ কালি উলিওৱা এটুকুৰা পিজ্জা এই টুকুৰা পিজ্জাৰ কালি উলিয়াব লাগে এইটো কি হয় এটা বৃত্তকলা হয় এটা চোৱা ইয়াত আমাৰ ব্যাস কিমান বুলি কৈছে 28 সেন্টিমিটাৰ তেতিয়াহলে এইটো কি হয় ব্যাসাৰ্ধ কিমান হ'ব 14 সেন্টিমিটাৰ এটা বৃত্তকলা কালি উলিওৱা সূত্ৰ কি আছিল θ/360 ডিগ্ৰী ইনটু পাই r স্কয়াৰ থিটাৰ মান কিমান হ'ব সব প্ৰতিটো ভাগৰ কেন্দ্ৰীয় কোণ কিমান 45 ডিগ্ৰী তাৰ মানে 45/360 ইনটু পাইৰ মান 22/7 ইনটু r স্কয়াৰ r মান কিমান r মান 14 স্কয়াৰ আছে দুবাৰ ইনটু 14 ইনটু 14 45 দি 360 কিমান বাৰ যায় 8 বাৰ যায় তেতিয়াহলে 7 দি 14ক 2 বাৰ যাব 2 দি 8ত কিমান বাৰ যাব 4 বাৰ যাব 2 দি 22ত 11 বাৰ যাব 2 দি 4ত 2 বাৰ যাব 2 দি 14ত 7 বাৰ যাব তেতিয়াহলে সব কটাকটি গল কিমান থাকিব 11 into 7 77 গতিকে এটুকুৰা পিজ্জাৰ কালি কি হ'ব 77 সেন্টিমিটাৰ স্কয়াৰ অলপ জুম কৰি দিছো ইয়াৰ সলিউশনটো চাই লোৱা সি নম্বৰটো কি বুলি কৈছে যদি পিজ্জাটোৰ দাম 560 টকা হয় তেন্তে পিজ্জাটোৰ প্ৰতিটো টুকুৰাৰ দাম কিমান হ'ব প্ৰতিটো টুকুৰাৰ দাম কিমান হ'ব এই টুকুৰাটোৰ দাম সো টোটাল কিমান আছিল 560 টকা এতিয়া 8টা টুকুৰা হৈছে হয়নে তো 8 ৰে হৰণ কৰিলে কিমান হ'ব 70 টকা তো এটাৰ দাম কিমান
মানে এটুকুৰাৰ দাম কিমান 70 টকা। ডি নম্বৰটোত কি বুলি কৈছে যদি পিজ্জাটো 8টা সমান অংশৰ সলনি 10টা সমান অংশত ভাগ কৰা হয় তেন্তে কেন্দ্ৰীয় কোণৰ পাৰ্থক্য কিমান হ'ব। যেতিয়া পিজ্জাটো 8টা সমান অংশত ভাগ কৰা হয় তেতিয়া কেন্দ্ৰীয় কোণ কিমান হয় প্ৰতিটো ভাগৰ 45 ডিগ্ৰী হয়। ঠিক আছে, যদি 10টা সমান অংশত ভাগ কৰা হয় চোৱা বৃত্তৰ কেন্দ্ৰত 360 ডিগ্ৰী কোণ উৎপন্ন হয় 10টা ভাগ কৰিলে কিমান হ'ব 36 ডিগ্ৰী হ'ব। তো পাৰ্থক্য বুলি কৈছে 46ৰ পৰা 36 গুচি গ'লে কিমান থাকিব 9 থাকিব। এইটোৱে এনসাৰ। কুৱেশ্যন নম্বৰ 61টো তোমালোকৰ ইণ্টাৰনেল এছেছমেণ্ট যিটো 10 নম্বৰ থাকিব। গতিকে আজিৰ ক্লাছত তোমালোকৰ সৈতে MCQ টাইপৰ কুৱেশ্যন লগতে লং এনসাৰ টাইপৰ কুৱেশ্যন গোটেইখিনিৰ সমাধান কৰিছোঁ আৰু তোমালোকৰ সহায় হোৱাকৈ আমাৰ চেনেলৰ তৰফৰ পৰা তোমালোকৰ বাবে মোষ্ট ইম্পৰ্টেণ্ট 280+ মেথছৰ MCQৰ এখন PDF ৰেডি কৰা হৈছে আৰু এই PDFটোৰ বাবে এটা সৰু প্ৰাইচ ৰখা হৈছে 49 ৰুপিজ। যিসকলে এই PDFটো ল'ব বিচাৰিছে তোমালোকে মোক হোৱাটছআপত কণ্টেক্ট কৰিব পাৰা। হোৱাটছআপ নম্বৰটো মই লিখি দিছোঁ 6901565623।